আৰম্ভ কৰিব পৰা হৈছো নেকি? স্যাৰ কৰি দিয়ক। কৰি দিওঁ, ঠিক আছে। আমাৰ লিংগুইষ্টিক্সৰ আৰু এটা কনচেপ্ট মৰ্ফলজি বুলি, সেইটো ডিছকাছ কৰিবলৈ আছে, কিন্তু সেইটো আজি অকণমান ডিছকাছ কৰিবলৈ এলাহ কৰিছোঁ, কাৰণ বুজাবলৈ অকণমান টান হ'ব সেইটো। সেইটো যদি পাৰোঁ কেতিয়াবা আমি অফলাইন ক্লাছ এটা আৰম্ভ কৰিম, সেইটোতে কৰিম। আৰু উপায় নাথাকিলে ইয়াতে কৰিব লাগিব। আজি অকণমান সহজ কনচেপ্ট এটা লৈছোঁ। এইটো এটা আচলতে লিংগুইষ্টিক্সৰ বেলেগ এটা ব্ৰাঞ্চ, এইটো ছ'চিঅ' লিংগুইষ্টিক্স বুলি কয়। মেছেজ বক্সত লিখি দিম স্পেলিংটো, চাই ল'ব পাৰিবা। ছ'চিঅ' লিংগুইষ্টিক্স পাইছানে মেছেজটো? পাইছো। ঠিক আছে। ছ'চিঅ' লিংগুইষ্টিক্স বস্তুটো এনে নামটোৰ পৰা তোমালোকৰ কেনেকুৱা ধাৰণা এটা হয় বাৰু? ছ'চিঅ' প্ৰিফিক্স এটা লাগি আছে লিংগুইষ্টিক্সৰ লগত, গতিকে কেনেকুৱা ধৰণৰ এটা আইডিয়া হ'ব পাৰে? ছ'চাইটিৰ লগত ৰিলেটেড। একজেক্টলি, ছ'চাইটিৰ লগত ৰিলেটেড। এতিয়া কথাটো হৈছে আমি যিখিনি লিংগুইষ্টিক্স চাই আছিলোঁ সেইখিনি আছিলে ষ্ট্ৰাকচাৰেল লিংগুইষ্টিক্স, বা সেইখিনি থিয়ৰিটিকেল লিংগুইষ্টিক্সৰ কথা আমি পঢ়ি আছিলোঁ। তাতো বহুত মানে গভীৰলৈ গৈ পেলাই পঢ়িব পাৰি। ইনডেপ্থ সেইটোত আৰু বহুত বস্তু আহি যাব। এতিয়ালৈকে আমি জাষ্ট বেচিক কনচেপ্ট কিছুমানহে ডিছকাছ কৰি আছোঁ। কিন্তু কথাটো হ'ল জেনেৰেল লিংগুইষ্টিক্স বা থিয়ৰিটিকেল লিংগুইষ্টিক্সত আমাৰ লেংগুৱেজ এটাৰ ষ্ট্ৰাকচাৰটোক চোৱা যায়। ষ্ট্ৰাকচাৰটো কেনেকুৱা, লেংগুৱেজটোত তোমাৰ ধৰি লোৱা ৱৰ্ড ফৰ্মেশ্যন কেনেকৈ হয়, বা চেণ্টেন্স এটা ফৰ্মেট কৰিলে চেণ্টেন্স ফৰ্মেশ্যনটোত চেণ্টেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব, আমি তেনেকুৱা বস্তুখিনি চাম। আৰু সেই ক্ষেত্ৰত আমি এটা বস্তুহে চাম যে যিটো আমি ষ্টেণ্ডাৰ্ড ভেৰাইটি বুলি ধৰি লওঁ লেংগুৱেজ এটাৰ, সেই ষ্টেণ্ডাৰ্ড ভেৰাইটিটোকহে আমি তাত ষ্টাডি কৰিম। ফৰ এক্সাম্পল, আমি যে ইংলিছ পঢ়ি আছোঁ, ইংলিছ আমি শিকোঁতে কি শিকিছোঁ? আমি ষ্টেণ্ডাৰ্ড ভেৰাইটি এটা শিকিছোঁ। গ্ৰামাৰৰ কিতাপৰ পৰাই হওক বা অন্য কিতাপৰ পৰাই হওক, আমি ষ্টেণ্ডাৰ্ড ভেৰাইটি এটা শিকি আছোঁ। কিন্তু যদি তাত আমি ছ'চাইটিত কেনেকৈ লেংগুৱেজ এটা ইউজ হয় সেইটো চাওঁ, তেতিয়াহ'লে হয়তো আমি অকণমান ডিফাৰেণ্ট এটা ফৰ্ম দেখা পাম। ষ্টেণ্ডাৰ্ড ভেৰাইটিটোতকৈ, ষ্টেণ্ডাৰ্ড লেংগুৱেজটোতকৈ অকণমান বেলেগ ধৰণে লেংগুৱেজটো ইউজ হোৱা দেখা পাম। এতিয়া সৰুতে আমাক যেতিয়া শিকায় হোৱাট ইজ ইয়ৰ নেম বুলি ক'লে, আমাৰ আনচাৰটো কি হয়? মাই নেম ইজ চ' এণ্ড চ'। মাই নেম ইজ পাৰ্টটো আমি লগাই দিওঁ। কিন্তু সঁচা সঁচিকৈ আমি প্ৰেক্টিকেল যদি ফিল্ডত চাওঁ, হোৱাট ইজ ইয়ৰ নেম বুলি যদি কোনোবাই সোধে, তুমি মাই নেম ইজ অমুক বুলি ক'বানে? মাই নেম ইজ পাৰ্টটো আমি বাদ দি ক'লেও মিনিংটো একে ওলাব। গতিকে ছ'চাইটিত বা প্ৰেক্টিকেল ক্ষেত্ৰত লেংগুৱেজ এটাৰ ইউজটো ষ্টেণ্ডাৰ্ড ভেৰাইটিটোতকৈ, যিটো ষ্টেণ্ডাৰ্ড ছেট কৰি থোৱা আছে, তাতকৈ অকণমান বেলেগ হ'ব পাৰে। হয়েই। তাৰোপৰি এনেকুৱা কিছুমান কথা আহি যায়, ধৰি লোৱা ৰিজন ভেদে। আমাৰ আপাৰ আছামত যেনেকুৱাকৈ আমি আছামিজটো কওঁ, লোৱাৰ আছামত বেলেগ ধৰণে কওঁ। ইষ্টাৰ্ণ ইউ পিত যেনেকৈ হিন্দীটো কয়, ৱেষ্টাৰ্ণ ইউ পিত তাতকৈ বেলেগ হৈ যায়। ৰাজস্থানত গ'লে আৰু বেলেগ হৈ যায়। গতিকে এনেকুৱা ধৰণৰ ডিফাৰেঞ্চ কিছুমানো আহি যায়। কিন্তু এই বস্তুবোৰ জানো একেটা লেংগুৱেজৰ পাৰ্ট নহয়? একেটা লেংগুৱেজৰ পাৰ্ট, কিন্তু ছ'চাইটিখনত কিছুমান এনেকুৱা ডিফাৰেঞ্চ আহি গৈছে, কিছুমান এনেকুৱা আমাক ক্ৰাইটেৰিয়া আমি বিচাৰি উলিয়াব পাৰোঁ, যিবোৰ বেচিছত লেংগুৱেজটোৰ ইউছেজৰ ক্ষেত্ৰত, লেংগুৱেজটো ব্যৱহাৰ কৰোঁতে সেইটো চেঞ্জ কিছুমান আহি যায়। তাৰ লগতে এইটো হয় যে বেলেগ বেলেগ পৰিস্থিতিত, চিটুৱেশ্যন ৱাইজ আৱাৰ ইউজ অফ লেংগুৱেজ চেঞ্জেছ। বেলেগ বেলেগ চিটুৱেশ্যনত আমি বেলেগ বেলেগ ধৰণে কথা কওঁ। ষ্টেণ্ডাৰ্ড যিটো আমাক শিকোৱা যায়, তাত কিন্তু আমাৰ সেই চিটুৱেশ্যনেল যিবোৰ চিন, সেই চিনবোৰ আমাক দি দিয়া নাযায়। গতিকে আমি যদি জেনেৰেল লিংগুইষ্টিক্স চাওঁ, তাত ষ্টেণ্ডাৰ্ড লেংগুৱেজটোহে আমি এনালাইজ কৰি পেলাই তাৰ কেৰেক্টাৰবোৰ উলিয়াব পাৰিম। কিন্তু ছ'চিয়েল লিংগুইষ্টিক্সত আমি প্ৰেক্টিকেলি বেলেগ বেলেগ চিটুৱেশ্যন লৈ, ছ'চিয়েল চিটুৱেশ্যন বেলেগ বেলেগ লৈ এইবোৰক আমি এনালাইজ কৰিব পাৰিম। ক'ত কেনেকৈ লেংগুৱেজটো ইউজ হৈছে সেইবোৰ আমি চাম। এতিয়া তাৰ কাৰণে ফাৰ্ষ্টতে আমি
এই দুইটা বস্তুৰ মাজত ডিফাৰেন্সনো কি আছে যে জেনাৰেল লিংগুইষ্টিক্স আৰু ছ'চিয়েল লিংগুইষ্টিক্স আৰু এইকেইটাক আমি সিহঁতৰ কেনেকৈ কাম কৰে তাৰ বেচিছত দুটা নাম বেলেগ নামো দিব পাৰোঁ এটা হৈছে ষ্ট্ৰাকচাৰেলটো জেনাৰেল লিংগুইষ্টিক্সে ষ্ট্ৰাকচাৰটো চাই লেংগুৱেজটো তাত অন্য ছ'চিয়েল ইম্পেক্ট কি হৈছে নহৈছে সেইটো সিহঁতি কনচিডাৰ নকৰে ছ'চিয়েলি কেনেকৈ ইউজ কৰে কোনে ক'ত কেতিয়া কি কয় সেইটো সিহঁতি নাচায় কিন্তু ইটো হৈছে ফাংচনেল ছ'চিয়েল লিংগুইষ্টিক্সটো ফাংচনেল কেনেকৈ লেংগুৱেজ এটাই ফাংচন কৰে ছ'চাইটিত ছ'চাইটি বুলিলে তাৰ বেলেগ বেলেগ এছপেক্ট আহি যাব তোমাৰ এডুকেশ্যনেল ইনষ্টিটিউটটো এটা এছপেক্ট হ'ব পাৰে এটা পাৰ্টিত গৈছা সেইটো এটা এছপেক্ট হ'ব পাৰে বজাৰত গৈছে সেইটো এটা এছপেক্ট হ'ব পাৰে দুজন মানুহে কথা কৈছে তেওঁলোকৰ মাজত বয়সৰ ডিফাৰেঞ্চ আছে এজ গেপ এটা আছে সেই এজ গেপটোৰ কাৰণে দুইজন মানুহে একেধৰণে কথা কোৱা নাই সেইটো এটা এছপেক্ট হ'ব পাৰে ফেমিলিৰ ভিতৰত তুমি কেনেকৈ কথা কৈছা কাৰ লগত কি কেনেকৈ কৈছা সেইটো এটা এছপেক্ট হ'ব পাৰে এই গোটেইবোৰ মিলি পেলাই আমাৰ ছ'চিয়েল কিছুমান ভেৰিয়েশ্যন আহি যায় জেনেৰেল লিংগুইষ্টিক্সত কিন্তু এই ক্ৰাইটেৰিয়াবোৰ আমাক কনচিডাৰ কৰা নহয় গতিকে জেনেৰেল লিংগুইষ্টিক্সত আমি ইউজুৱেলি ষ্ট্ৰাকচাৰটো চাম সেইকাৰণে তাক আমি ষ্ট্ৰাকচাৰেল এছপেক্ট বুলি ক'ব পাৰোঁ আৰু ছ'চিয়েল লিংগুইষ্টিক্সত যিহেতু ফাংচনটো চাম লেংগুৱেজ হাউ ডাজ এ লেংগুৱেজ ফাংচন সেইকাৰণে আমি তাক ফাংচনেল এছপেক্ট বুলি ক'ব পাৰোঁ গতিকে এই ষ্ট্ৰাকচাৰেল আৰু ফাংচনেল এই দুইটা ডিফাৰেঞ্চবোৰ আমি চাওঁ প্ৰথমতে স্লাইডখন মই উলিয়াইছোঁ ৰ'বা দেখা পাইছনে পাইছোঁ স্যাৰ ওকে ঠিক আছে ফাৰ্ষ্টতে চোৱা আমি সিহঁতি ছ'চিয়েল লিংগুইষ্টিক্স বুলি যদিও দিছোঁ ইয়াত বেচিকেলি জেনেৰেল লিংগুইষ্টিক্সৰ পৰা ডিফাৰেঞ্চটোহে দেখুৱাইছোঁ ইয়াত কোনো ডেফিনেশ্যন দিবলৈ যোৱা নাই কিন্তু যদি আমি ফাংচনছ অফ এ লেংগুৱেজ সেইটোত যদি চাওঁ যে সিহঁতি ছ'চিয়েল লিংগুইষ্টিক্স তাৰ লাইটত যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাক জচুৱা ফিছমেন বুলি এজন ছ'চিয়েল লিংগুইষ্ট আছিল তেওঁ এটা ডেফিনেশ্যন দিছিল যে হু স্পীক্স হোৱাট লেংগুৱেজ টু হুম হুৱেন এণ্ড হুৱেৰ এই এছপেক্টকেইটা বেচিছত তেওঁ ছ'চিয়েল লিংগুইষ্টিক্সটো আচলতে ডিফাইন কৰিছিলে আৰু এইটো হৈছে ছ'চিয়েল লিংগুইষ্টিক্সৰ পাৰ্পাছ কোনে কাক কি লেংগুৱেজত কথা কৈছে কেতিয়া কথা কৈছে আৰু ক'ত কথা কৈছে এই এছপেক্টকেইটা এই এংগলকেইটাৰ পৰা আমি এই ডিফাৰেঞ্চটো উলিয়াব পাৰিম এতিয়া চাওঁ প্ৰথমতে ষ্ট্ৰাকচাৰেলত যদি চোৱা এইখিনি আমাৰ জেনেৰিক ইলেক্টিভৰ যিখিনি এইবাৰ ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ লগত অলৰেডি কৰিছিলোঁ এইবাৰ 3 নম্বৰ পৰা তেওঁলোকৰ চিলেবাছখন চেঞ্জ হৈ আহি পেলাই লিংগুইষ্টিক্সটো ভৰাইছে তেওঁলোক দুগৰাকীৰ কাৰণে হয়তো অকণমান ৰিপিট কৰা নিচিনা হ'ব ৰিপিট হ'লেও তেওঁলোকে ৰিভিজন বুলি ধৰি লওক কিন্তু বাকীসকলে অকণমান মন দিবা হয়তো কিবা বুজি নাপাব পাৰা বুজি নাপালে লগে লগে সুধিব পাৰা একেবাৰে বুজি পোৱাটো ময়ো এক্সপেক্ট কৰা নাই ষ্ট্ৰাকচাৰেল বুলি যিটো হেডিং আছে তাত আছে ফাৰ্ষ্টতে দ্য লিংগুইষ্ট ইজ ইণ্টাৰেষ্টেড ইন ডেছক্ৰাইবিং দ্য ষ্ট্ৰাকচাৰ সেইটোক আমি ফৰ্ম বুলি কওঁ ষ্ট্ৰাকচাৰটোক আমি ফৰ্ম বুলি কওঁ ফৰ্ম বুলি কোৱাৰ লগে লগে আৰু এটা কথা তোমালোকৰ লিটাৰেৰী থিয়ৰীৰ কাৰণে মনত পেলাই দিছোঁ ফৰ্মেলিজম বুলি এটা বস্তু আছে ৰাছিয়ান ফৰ্মেলিজমে লিটাৰেৰী এটা অবজেক্টত আচলতে তাৰ ষ্ট্ৰাকচাৰটোহে চায় সেইপিনৰ পৰা সেই যিটো থিয়ৰী ৰাছিয়ান ফৰ্মেলিজমত লিংগুইষ্টিক্সটো বিৰাট ইম্পৰ্টেণ্ট বস্তু এটা যে what is the structure of a piece of poetry বা piece of prose বা any literary piece বা any piece of writing তাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ফৰ্মটো কেনেকুৱা ফৰ্মেলিজম বুলি ক'লে সেইটোৱে মনত ৰাখিবা আছে ফৰ্মেলিজমে ষ্ট্ৰাকচাৰ বা ফৰ্মৰ ওপৰত গুৰুত্ব দিয়ে আচ্ছা এতিয়া এইটোত আছে যে ষ্ট্ৰাকচাৰেলত দ্য লিংগুইষ্ট ইজ ইণ্টাৰেষ্টেড ইন ডেছক্ৰাইবিং দ্য ষ্ট্ৰাকচাৰ অৰ ফৰ্ম অফ লেংগুৱেজটো হৈছে এটা কোড প্ৰথমতে লিংগুইষ্টিক্সত মই কৈছিলোঁ যে লেংগুৱেজটো এটা কোড কাৰণ কি ইউনিভাৰ্চেলি আমাক কৈ দিয়া নাই কোনটো বস্তু কি নাম দিম বুলি আমি প্ৰত্যেকটো বস্তুৰ কাৰণে একো কোড দি লৈছোঁ সেইটোৱে সেই বস্তুটোৰ নাম হৈছে গতিকে জেনেৰেল লিংগুইষ্টিক্স আমাক সেইটোহে চায় যে ষ্ট্ৰাকচাৰটো চায় এটা পাৰ্টিকুলাৰ কোড বা লেংগুৱেজত তাৰ কি পেটাৰ্ণ হৈছে সেইটো চায় ফৰ এক্সাম্পল যে ইংলিছৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ছাবজেক্ট ভাৰ্ব অবজেক্ট আছামিজৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ছাবজেক্ট অবজেক্ট
তাৰপিছত ভাৰ্বটো আৰু যদি সাবজেক্টৰ পিছত কমপ্লিমেন্ট থাকে তেতিয়াহ'লে ভাৰ্বটো আমি অসমীয়াত নকওঁ সি ভাত খালি বুলি ক'লে তাত ভাৰ্বটো আছে সাবজেক্ট ভাৰ্ব অবজেক্ট আৰু ভাৰ্ব কিন্তু তেওঁ এজন ডাক্তৰ সেই বুলি যেতিয়া ক'লে তাত কিন্তু পিছত আমি ভাৰ্বটো লগোৱা নাই গতিকে এইটো হৈছে ষ্ট্ৰাকচাৰেল এনালাইচিছ এটা জেনেৰেল লিংগুইষ্টিক্সে এনেকুৱা ষ্ট্ৰাকচাৰেল এনালাইচিছটোক গুৰুত্ব দিয়ে এইফালে ছ'চিয়েল লিংগুইষ্টিক্সে কি কৰে ফাংচনটো চাই গতিকে দ্য ছ'চিয়েল লিংগুইষ্টিক্স ইণ্টাৰেষ্টেড ইন ডেছক্ৰাইবিং দ্য ষ্ট্ৰাকচাৰ অফ স্পীচ তাত লেংগুৱেজ বুলি নাই কোৱা স্পীচ বুলি কৈছে স্পীচ বুলি কোৱাৰ লগে লগে আমাৰ মনত এটা ধাৰণা আহি যায় যে কিবা এটা কথা কৈছে কওঁতে কেনেকৈ কৈছে কোৱা মানে হৈছে এইটো ব্যৱহাৰিক দিশ ইউচেজটো দেট ইজ দ্য ৱেজ অফ স্পিকিং জেনেৰেল লিংগুইষ্টিক্সত আমি ৱেজ অফ স্পিকিংটোক গুৰুত্ব নিদিওঁ ষ্টেণ্ডাৰ্ড যিটো লেংগুৱেজ সেইটো স্পকেন নহ'বও পাৰে কিন্তু আমি সেইটোকহে গুৰুত্ব নিওঁ জেনেৰেল লিংগুইষ্টিক্সত কিন্তু ফাংচনেল হেৰিয়াত ছ'চিয়েল লিংগুইষ্টিক্সে স্পকেন ভেৰাইটি অফ এ লেংগুৱেজ সেইটোত বেছি গুৰুত্ব দিওঁ ষ্ট্ৰাকচাৰত 2 নম্বৰ পইণ্টটো হৈছে এনালাইচিছ অফ কোড ইজ প্ৰাইমেৰী এণ্ড এনালাইচিছ অফ লেংগুৱেজ ইউজ ইজ ছেকেণ্ডেৰী জেনেৰেল লিংগুইষ্টিক্সে কি কৰে প্ৰাইমেৰীলি বেচিকেলি ষ্টেণ্ডাৰ্ড লেংগুৱেজটোক এনালাইজ কৰে সেইটোতে বেছি গুৰুত্ব দিয়ে লেংগুৱেজটো কেনেকৈ ব্যৱহাৰ হৈছে সেইটো তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নহয় আছামিজ এটা লেংগুৱেজ আছে এনে হয়তো যদি ষ্টেণ্ডাৰ্ড লেংগুৱেজটো চাওঁ বিৰাট সেইটো এটা বৰিং যেন লাগিব কিন্তু ইউজ কৰোঁতে আমি সেইটো বেলেগ ধৰণে কওঁ জেনেৰেল লিংগুইষ্টিক্সে কিন্তু সেইটো নাচাব ছ'চিয়েল লিংগুইষ্টিক্সে আহোঁতে এনালাইচিছ অফ লেংগুৱেজ ইউজ ইজ প্ৰাইমেৰী এণ্ড এনালাইচিছ অফ কোড ইজ ছেকেণ্ডেৰী ছ'চিয়েল লিংগুইষ্টিক্সত হৈছে লেংগুৱেজটো কেনেকৈ ইউজ হৈছে সেইটো প্ৰাইমেৰী কথা কিন্তু লেংগুৱেজটোনো বাকী কেনেকুৱা আছে কেনেকুৱা হৈছে আছিল সেইটো তেওঁলোকৰ কাৰণে ছেকেণ্ডেৰী ফৰ এক্সাম্পল তোমাৰ নাম কি কোনোবাই কৈ দিলে তোমাৰ নাম বা মোক সুধিলে তোমাৰ নাম কি মই ক'লো সন্তুলন মহন্ত ইয়াত আমি জেনেৰেল লিংগুইষ্টিক্সৰ পিনৰ পৰা ষ্ট্ৰাকচাৰ এটা উলিয়াব নোৱাৰোঁ যে ছাবজেক্ট ভাৰ্ব অবজেক্ট নে ছাবজেক্ট অবজেক্ট ভাৰ্ব নে অবজেক্ট ভাৰ্ব ছাবজেক্ট তেনেকুৱা ষ্ট্ৰাকচাৰ এটা আমি ইয়াত উলিয়াব নোৱাৰোঁ চিম্পল এটা নাউন ফ্ৰেজ এটা মই আনচাৰ হিচাপে দিছোঁ ছ'চিয়েল লিংগুইষ্টিক্সে সেইটোৱে বিচাৰে কিন্তু যে কেনেকৈ ব্যৱহাৰ কৰিছে লেংগুৱেজটো এনেকৈ যদি প্ৰশ্ন এটা সোধে তাত চিম্পলি এটা নাউন ফ্ৰেজ এটা আনচাৰ হিচাপে আহি যাব পাৰে তাত তেওঁলোকে এইটো গুৰুত্ব নিদিয়ে যে ইয়াত চেণ্টেন্সটো পেটাৰ্ণটো কি হ'ব লাগিছিল সেইটো তেওঁলোকে ইমান গুৰুত্ব নিদিয়ে 3 নম্বৰ পইণ্টটো চোৱা লেংগুৱেজ ইজ চিন এজ পাৰফৰ্মিং এ ৰেফাৰেঞ্চিয়েল ফাংচন তাৰ বিপৰীতে ফাংচনেল পইণ্টটো দিছে লেংগুৱেজ ইজ চিন এজ পাৰফৰ্মিং এ গেমাট অফ ছ'চিয়েল কালচাৰেল ফাংচনছ ইন এডিশ্যন টু দ্য ৰেফাৰেঞ্চিয়েল ফাংচন ৰেফাৰেঞ্চিয়েল ফাংচন মানে হৈছে যে লেংগুৱেজটো আমি যিহেতু কোড বুলি কৈছোঁ প্ৰত্যেকটো শব্দই একোটা বস্তু একোটা এক্টিভিটিক যিহেতু ডিনোট কৰে তাৰমানে কোডিফাই কৰে গতিকে সেইটো এটা ৰেফাৰেঞ্চ প্ৰত্যেকটো শব্দই একোটা আচলতে ৰেফাৰেঞ্চে আনি দিছে তাত আমি এইটো নাচাওঁ যে ফাংচনটো কি হৈছে সেই ৰেফাৰেঞ্চিয়েল ৱৰ্ডকেইটা যে আমি ব্যৱহাৰ কৰিছোঁ সেইকেইটা কেনেকৈ ফাংচন কৰিছে সেই ফাংচন হেৰিটো আমি বেলেগে চাবলৈ নাযাওঁ ক'ত কেনেকৈ ফাংচন কৰিছে তো সেইটো চাবলৈ নাযাওঁ কিন্তু ছ'চিয়েল লিংগুইষ্টিক্সত হৈছে কি আমাৰ বিভিন্ন ধৰণৰ প্ৰেছাৰ কিছুমান আহি যাব পাৰে ছ'চিঅ' কালচাৰেল প্ৰেছাৰ বুলি আমি এইটো হ'ব পাৰে যে কি পৰিস্থিতিত মানুহ এজন আছে কেনেকুৱা চিটুৱেশ্যন এটাত আছে কেতিয়া আছে কাৰ লগত আছে এই গোটেই কথাখিনি আমাৰ একোটা প্ৰেছাৰ পইণ্ট হৈ যাব পাৰে আৰু এইবোৰৰ বেচিছত আমি কিন্তু লেংগুৱেজটো বেলেগ বেলেগ ধৰণে ইউজ কৰিব পাৰোঁ গতিকে তাত আমি ৰেফাৰেঞ্চিয়েল ফাংচন হিচাপে নহয় তাত আমি যেনেকৈ দৰকাৰ হয় সেইমতে চেঞ্জ কৰি ল'ব পাৰোঁ জেনেৰেল লিংগুইষ্টিক্সত ৰেফাৰেঞ্চিয়েল ফাংচন মানে আমি তাত ৰেফাৰ কৰিব লাগিব ক'লে ষ্ট্ৰাকচাৰটো যদি এটা ৰেফাৰেঞ্চ আমি বিচাৰোঁ তাৰমানে এখন গ্ৰামাৰ চাব লাগিব গ্ৰামাৰ বুকখনত কি ষ্ট্ৰাকচাৰ দিয়া আছে সেই ষ্ট্ৰাকচাৰৰ লগত মিলিছে নে নাই যদি মিলিছে তেতিয়াহ'লে এইটো লেংগুৱেজৰ চেণ্টেন্স এটা হয় সেই ৰেফাৰেঞ্চতহে আমি চাম কিন্তু ছ'চিয়েল লিংগুইষ্টিক্সত আমি তেনেকুৱা ধৰণৰ ৰেফাৰেঞ্চ বিচাৰি নলওঁ তোমাৰ নাম কি সন্তুলন মহন্ত বুলি কৈ দিলে তাত মই এইটো নাচাওঁ যে এই আনচাৰটো যে মই দিলোঁ সন্তুলন মহন্ত সেইটো whether it is conforming English language or whether it is conforming to Assamese language or any other language সেইটো আমি বিচাৰি নাচাওঁ তাত 4 নম্বৰ পইণ্টটো হৈছে language is considered to be homogeneous for the community
জেনেৰেল লিংগুইষ্টিক্সে ধৰিলে যে লেংগুৱেজটো এটা ষ্টেণ্ডাৰ্ড এখন পাৰ্টিকুলাৰ লিংগুইষ্টিক ছ'চাইটিয়ে এখন যদি এনেকুৱা ছ'চাইটি আছে যিখনে পাৰ্টিকুলাৰ এটা লেংগুৱেজ ইউজ কৰে তাত সেইটো হোমোজিনিয়াছ হ'ব হোমোজিনিয়াছ মানে সমান হ'ব সমান কেনেকৈ হ'ব জেনেৰেল লিংগুইষ্টিক্সে ধৰি লয় যে লেংগুৱেজটো এজ হওক জেণ্ডাৰ হওক ছেক্স হওক বা চিটুৱেশ্যন হওক সেইবোৰ একো কনচিডাৰ নকৰাকৈ সকলোৱে একেধৰণে ইউজ কৰিব সেইবুলি জেনেৰেল লিংগুইষ্টিক্সে ধৰি লয় তেওঁলোকৰ ষ্টাডিটোত ভেৰিয়েশ্যনৰ কথা নানে কিন্তু ছ'চিয়েল লিংগুইষ্টিক্সে কি কৰে চোৱা লেংগুৱেজ ইজ কনচিডাৰ্ড টু বি হিটাৰজিনিয়াছ টু দ্য কমিউনিটি ডেট ইজ ইট কম্প্ৰাইজেছ ভেৰাইটিজ ছ'চিয়েল লিংগুইষ্টিক্সে কিন্তু এই গোটেইবোৰ কি বুলি কয় কম্পনেণ্ট আমাক বিচাৰি চায় কোনে কেনেকৈ কথা ক'ব পাৰে তাৰ বেচিছত কেনেকৈ চেঞ্জ হ'ব পাৰে সেই ভেৰিয়েশ্যনবোৰ আমাৰ বিচাৰিব লাগে একেটা লেংগুৱেজৰে একেটা কুৱেশ্যন একেটা আনচাৰৰ বা একেটা কথা কওঁতে কোনে কিমান ভেৰিয়েশ্যনত কৈছে ছ'চিয়েল লিংগুইষ্টিক্সে সেইবোৰ বিচাৰি চায় এক্সাম্পল এটা দিছোঁ যদি আমি পুৰা একদম ষ্ট্ৰিক্টলি ৰুল ফ'ল' কৰি তুমি লগৰ বান্ধৱী এজনীক লগ ধৰিব লগা হ'ল বজাৰলৈ যাওঁ বুলি তেতিয়াহ'লে তুমি ক'বা যে সেইটো জেনেৰেল লিংগুইষ্টিক্সৰ ৰুল ফ'ল' কৰিলে হ'ব যে অসমীয়াত লগৰ ছোৱালী হ'লে তুমি বুলি সম্বোধন কৰিব পাৰি তেতিয়াহ'লে ষ্ট্ৰাকচাৰটো এইটো হ'ব ব'লা বজাৰলৈ যাওঁ ব'লা বজাৰলৈ যাওঁ বুলি যে ক'লা সেইটো জেনেৰেল এটা ষ্ট্ৰাকচাৰ কিন্তু তাত ভেৰিয়েশ্যন আহি যাব পাৰে তুমি লগৰ ছোৱালীজনীক ব'লা বজাৰলৈ যাওঁ তুমি বুলি নক'ব পাৰা তই বুলি ক'ব পাৰা ব'ল বজাৰলৈ যাওঁ সেই বুলি ক'ব পাৰা সেইটো এটা ভেৰিয়েশ্যন আহিল তাতে আৰু অকণমান কেজুৱেল এটা হেৰি দিব পাৰা চেঞ্চ এটা দিব পাৰা তেতিয়া তাত লগাই দিবা ঐ বজাৰলৈ যাওঁ ব'ল ঐ বুলি যে লগা ঐটো কি হ'ল এই জেনেৰেল লিংগুইষ্টিক্সততো হেৰিটো আমি পোৱা নাছিলোঁ যিটো একদম ষ্টেণ্ডাৰ্ড ভেৰাইটি তাততো আমি ঐটো পোৱা নাছিলোঁ কিন্তু প্ৰেক্টিকেলি তুমি সেইটো লগাই দিলা ঐ বজাৰলৈ যাওঁ ব'ল এইটো এটা ভেৰিয়েশ্যন আহি গ'ল গতিকে এনেকুৱা বহুত ভেৰিয়েশ্যন আহি যাব পাৰে এই গোটেই ভেৰিয়েশ্যনবোৰহে আচলতে ছ'চিয়েল লিংগুইষ্টিক্সে চায় 5 নম্বৰ পইণ্ট হৈছে ৰুলছ ইন লিংগুইষ্টিক্স ডিল উইথ গ্ৰেমেটিকেলিটি জেনেৰেল লিংগুইষ্টিক্সে যিহেতু আমাৰ সেইটোত ৰেফাৰেঞ্চিয়েল ফাংচনটো বিচাৰে গোটেই গ্ৰামাৰখনৰ ৰেফাৰেঞ্চত লেংগুৱেজটো জাজ কৰিব গ্ৰামাৰখনৰ ৰেফাৰেঞ্চত যেতিয়া লেংগুৱেজটো জাজ কৰিব তেতিয়া তাত প্ৰত্যেকটো চেণ্টেন্সত গ্ৰেমেটিকেলিটিটো বিচাৰিব গ্ৰামাৰৰ পিনৰ পৰা সেইটো শুদ্ধ হৈছে নে নাই প্ৰপাৰ হৈছে নে নাই এপ্ৰপ্ৰিয়েট হৈছে নে নাই সেইটো বিচাৰিব তাৰ বিপৰীতে ছ'চিয়েল লিংগুইষ্টিক্সে কি কৰে ৰুলছ ইন ছ'চিয়েল লিংগুইষ্টিক্স ডিল উইথ এপ্ৰপ্ৰিয়েটনেছ ছ'চিয়েল লিংগুইষ্টিক্সে কিন্তু এপ্ৰপ্ৰিয়েট হৈছে নে নাই সেইটোহে চাব তাত গ্ৰামেটিকেল কাৰেক্টনেছটো নাচায় কেতিয়াবা গ্ৰামেটিকেল কাৰেক্টনেছ নাথাকিলেও এপ্ৰপ্ৰিয়েট হ'ব পাৰে এতিয়া আকৌ যদি এটা চেণ্টেন্স কুৱেশ্যন আনচাৰ হিচাপে হেৰি কৰোঁ চিটুৱেশ্যন এটা বিচাৰি উলিয়াওঁ এইটোত চাবা যে জেনেৰেল লিংগুইষ্টিক্সৰ পিনৰ পৰা কি হ'ব ছ'চিয়েল লিংগুইষ্টিক্সৰ পিনৰ পৰা আমি কি ভেৰিয়েশ্যন উলিয়াব পাৰিম তোমাক যে দেউতাই সুধিলে বা ঘৰত মায়ে সুধিলে আজি তই কলেজলৈ গৈছিলি নে নাই আজি তই কলেজলৈ গৈছিলি নে নাই সেইবুলি যদি সুধিলে তাৰ উত্তৰটো কি হ'ব জেনেৰেল লিংগুইষ্টিক্সে একদম প্ৰপাৰ গ্ৰামাটিকেল এটা চেণ্টেন্স এটা বিচাৰিব উত্তৰ হিচাপে তাৰ উত্তৰটো হ'বগৈ হয় আজি মই কলেজলৈ গৈছিলোঁ কিন্তু শুনিবলৈ এইটো আমাৰ কাৰণে আচহুৱা লাগিব কাৰণ ইয়াত ছ'চিয়েল যিটো ছ'চিয়েল এছপেক্টটো জিৰ' হৈ আছে এপ্ৰপ্ৰিয়েটনেছটো জিৰ' হৈ আছে হয় আজি মই আজি কলেজলৈ গৈছিলোঁ বুলি ক'লে সেইটো কাক কৈছা সেইটো তাত নোলায় এপ্ৰপ্ৰিয়েটনেছটো আমি তাত উলিয়াব নোৱাৰোঁ কিন্তু ছ'চিয়েল লিংগুইষ্টিক্সৰ পিনৰ পৰা যদি চাওঁ তাত আমি ভেৰিয়েশ্যন এটা উলিয়াই দিব পাৰোঁ তুমি হয়তো চিম্পলি কৈ থলা বুলি কৈ থৈ দিলা বুলি কৈ থোৱা মানে কি হ'ল এটা এপ্ৰপ্ৰিয়েট আনচাৰ হ'ল তোমাৰ মাৰ লগত যিখিনি ইণ্টিমেচি আছে যিমানখিনি মাৰ লগত তুমি ক্ল'জ তাত সেই বুলি কওঁতে গোটেই আনচাৰটো গুচি গ'ল এটা চেণ্টেন্সৰ সমান আনচাৰ সেই এটা ছিংগল আটাৰেঞ্চে দি দিলে এইটো হৈছে ছ'চিয়েল এপ্ৰপ্ৰিয়েটনেছ এটা তুমি মাৰ লগত সিমানখিনি ফ্ৰীডম ল'ব পাৰা
কিন্তু একেটা কুৱেশ্যনে অকমান বেলেগ ধৰণে যদি তোমাক প্ৰিন্সিপালে সোধে তুমি কালি কলেজলৈ আহিছিলা নে নাই, জেনেৰেল লিংগুইষ্টিক্সে বিচাৰিব আনচাৰটো যে হয় বাইদেউ মই কালি কলেজলৈ আহিছিলোঁ, কিন্তু ছ'চিয়েল লিংগুইষ্টিক্সৰ পিনৰ পৰা আহিছিলোঁ বাইদেউ কিমানখিনি কৈ দিলে হৈ গ'ল। আহিছিলোঁ বাইদেউ বুলি কৈ দিয়াৰ লগে লগে তাত তুমি প্ৰপাৰ এটা গ্ৰামেটিকেল কমপ্লিট চেণ্টেন্স এটা কিন্তু নোপোৱা, বাট ডেট ইজ এপ্ৰপ্ৰিয়েট। মানুহগৰাকীৰ প্ৰতি সন্মান জনোৱা হ'ল, আহিছিলোঁ বাইদেউ বুলি যিটো হেৰিটো কৰিছা তাত তোমাৰ ইণ্টনেশ্যন যিটো আহিল, তাত সেই ফ্ৰেজটো ষ্ট্ৰাকচাৰটো যিটো হ'ল, বাইদেউ পাৰ্টটো যে লগাই দিলা তাত সন্মান জনোৱাটো প্ৰদৰ্শন হৈ গ'ল, তাৰ লগতে সুৰটোও আহিল, সেই গোটেইখিনি মিলি পেলাই এপ্ৰপ্ৰিয়েটনেছটো আহিছে তাত কিন্তু আমি গ্ৰামেটিকেলিটি চোৱা নাই। তাত আমি এইটো কোৱা নাই যে তুমি গ্ৰামাৰৰ পিনৰ পৰা এইটো ভুল চেণ্টেন্স এটা কৈছা, সেইবুলি ক'বলৈ যোৱা নাই। এতিয়া 6 নম্বৰ পইণ্টটো চোৱা, The linguist is interested in the native speaker's linguistic competence, that is, his or her ability to produce and understand the grammatical sentences of his or her language. General linguistics যেতিয়া এটা ষ্টেণ্ডাৰ্ড হিচাপে ধৰি লয়, এটা লেংগুৱেজৰ ভেৰাইটি এটাক যেতিয়া ষ্টেণ্ডাৰ্ড হিচাপে ধৰি লয়, সেই ষ্টেণ্ডাৰ্ডটো কাৰ ষ্টেণ্ডাৰ্ড? নেটিভ স্পিকাৰ এজনৰ, যাৰ মাতৃভাষাটো সেই লেংগুৱেজটো। সেই মাতৃভাষাটো যিজন মানুহৰ লেংগুৱেজ বুলি ধৰি লয়, তেওঁলোকে কেনেকৈ লেংগুৱেজটো ব্যৱহাৰ কৰে তাৰ বেচিছতে জেনেৰেল লিংগুইষ্টিক্সত সেই লেংগুৱেজটোৰ ৰুলবোৰ ফৰ্মুলেট হয়। এতিয়া অসমীয়াৰ ৰুলবোৰ কেনেকৈ ফৰ্মুলেট হ'ব? অসমীয়া ৰুলবোৰ এনেকৈ ফৰ্মুলেট হ'ব যে যিটো ভেৰাইটি, অসমীয়া ভাষাটো কেইবাটাও ভেৰাইটি আছে, তাৰে যিটো ভেৰাইটিক আমি ষ্টেণ্ডাৰ্ড হিচাপে ধৰি লৈছোঁ, সেইটো যিখিনি মানুহে কয় সেই মানুহখিনিয়ে কেনেকৈ ব্যৱহাৰ কৰে সেইটো বেচিছতে আমি তাৰ ৰুলখিনি ফৰ্মুলেট কৰিম। নেটিভ স্পিকাৰ এজনৰ, নন নেটিভ এজনৰ ক্ষেত্ৰত আমি কিন্তু সেইটো বিচাৰি নাযাওঁ, তেওঁক আমি সেই লেংগুৱেজটো স্পিকাৰ হিচাপে গণ্যই নকৰোঁ, গতিকে তেওঁক ভাষাটো আমি কাৰেক্ট বা ষ্টেণ্ডাৰ্ড হিচাপে ধৰিও নলওঁ। কিন্তু ছ'চিয়েল লিংগুইষ্টিক্সত চাওঁ, দ্য ছ'চিয়েল লিংগুইষ্ট ইজ ইণ্টাৰেষ্টেড ইন দ্য লেংগুৱেজ ইউজাৰ্ছ কমিউনিকেটিভ কম্পিটেঞ্চ। ছ'চিয়েল লিংগুইষ্টিক্সে এজ এটা লেংগুৱেজৰ ইউজাৰজনৰ তেওঁ কমিউনিকেটিভ কম্পিটেঞ্চটো কিমান আছে, লেংগুৱেজটো তেওঁ জানে, তেওঁ whether he or she is native or non-native, it doesn't matter. কমিউনিকেটিভ কম্পিটেঞ্চটো যদি আছে তেতিয়াহ'লে কেনেকুৱাকৈ ব্যৱহাৰ কৰিছে, that is his or her ability not only to produce grammatical sentences of his or her language, but also his or her ability to use them appropriately in socio-cultural context. তাত এইটো চাই যে socio-cultural context এটাত এজন স্পিকাৰে কিমান এপ্ৰপ্ৰিয়েটলি লেংগুৱেজটো ইউজ কৰিব পাৰিছে। ছ'চিঅ' কালচাৰেল এপ্ৰপ্ৰিয়েটনেছটো জৰুৰী হৈ পৰে স্পিকাৰ এজনৰ ক্ষেত্ৰত। সেই পিনৰ পৰা যদি তুমি আমিবোৰৰ কাৰণে ইংলিছটো কি ফাৰ্ষ্ট লেংগুৱেজ নহয় বা মাডাৰ টাং নহয়, কিন্তু আমি ইংলিছত কিছু পৰিমাণে কথা ক'ব পাৰোঁ। আমি যেতিয়া আমাক কথা ক'ব পাৰোঁ মানে কি, আমাৰ কিছু পৰিমাণে কম্পিটেঞ্চ আছে, আৰু এই কম্পিটেঞ্চটো ছ'চিয়েল লিংগুইষ্টিক্সৰ পাৰ্ট হ'ব পাৰে। এজন নন নেটিভ স্পিকাৰে এই লেংগুৱেজটোত কেনেকৈ কথা কৈছে, ছ'চিঅ' কালচাৰে এটা যদি কণ্টেক্সট দি দিয়ে, সেই কণ্টেক্সটত এই মানুহজনেনো কেনেকৈ কথা কৈছে সেইটো ছ'চিঅ' লিংগুইষ্টিক্সত এটা ষ্টাডি হ'ব পাৰে, কিন্তু জেনেৰেল লিংগুইষ্টিক্সত সেইটো এটা ষ্টাডি নহ'ব। তাত তেওঁলোকে নেটিভ স্পিকাৰৰ ওপৰতে গুৰুত্বটো দি থয়, নেটিভ স্পিকাৰে কেনেকৈ লেংগুৱেজটো ইউজ কৰে তাৰ ওপৰতে গুৰুত্বটো দি থয়, আৰু তাৰ বেচিছতে সেই লেংগুৱেজটোৰ ৰুলবোৰ ফৰ্মুলেট কৰে। 7 নম্বৰ পইণ্টটো চোৱা, দ্য লিংগুইষ্ট ইজ ইণ্টাৰেষ্টেড ইন এনালাইজিং চেণ্টেন্স আউট অফ কণ্টেক্সট। জেনেৰেল লিংগুইষ্টিক্সে কৰে কি, যে এটা চেণ্টেন্স যেতিয়া পায়, চেণ্টেন্সটো ষ্ট্ৰাকচাৰ বা ফৰ্মটোহে তেওঁলোকৰ কাৰণে জৰুৰী বস্তু, গতিকে সেইটোনো কি কণ্টেক্সটতনো সেই চেণ্টেন্সটো ওলাইছিলে, সেই কণ্টেক্সটত সেইটো এপ্ৰপ্ৰিয়েট হয় নে নহয় সেইবোৰ তেওঁলোকৰ কাৰণে ডাঙৰ কথা নহয়। আউট অফ কণ্টেক্সট, তেওঁলোকে কণ্টেক্সটো নোহোৱাকৈ চেণ্টেন্স এটা এনালাইজ কৰে। কিন্তু ছ'চিয়েল লিংগুইষ্টিক্সে কি কৰে, ইট ইজ ইণ্টাৰেষ্টেড ইন এনালাইজিং মিনিংফুল ডিছক'ৰ্ছ। ছ'চিয়েল লিংগুইষ্টিক্সত এটা চেণ্টেন্সৰ কথা নাহে অকল, যিকোনো আটাৰেঞ্চ, মানুহে মুখেৰে পৰা যিকোনো এটা শব্দ, এই শব্দবোৰ কেনেকুৱা হ'ব লাগিব, মিনিংফুল ডিছক'ৰ্ছ। ডিছক'ৰ্ছ মানে কথা বতৰা। মানুহে যেতিয়া কথা বতৰা পাতে, কথা বতৰা পাতোঁতে তাত একোটা চেণ্টেন্স নোলাব পাৰে সদায়,
সেই সেন্টেন্সৰ সলনি কেতিয়াবা এনেকুৱা হবে একোটা সাইলেন্সেও আমাক বহুত মিনিং দি দিব পাৰে দুজন মানুহে কথা পাতি আছে তাত সাইলেন্স হয়ও সিও বহুত মিনিং বেয়াৰ কৰিব পাৰে গতিকে সেই মিনিংফুল ডিসকোৰ্স এটাত কোনে কি শব্দ উচ্চাৰণ কৰিছে আটাৰ কৰিছে সেই আটাৰেন্সবোৰ সেইবোৰ সেন্টেন্স হওক বা নহওক সেইবোৰহে ছচিওলিংগুইষ্টিক্সৰ বিষয়বস্তু ইণ্টাৰেষ্টৰ বস্তু এটা এইখিনি ডিফাৰেন্সটো বুজি পালানে তোমালোকে স্যার 6 নম্বৰ পইণ্টটো আকৌ বুজাই দিয়ক Okay. The linguist is interested in native speakers' linguistic competence. Linguist এজনে মানে জেনাৰেল লিংগুইষ্টিক্সত নেটিভ স্পিকাৰ মানে যাৰ মাদাৰ টাংটো এটা পাৰ্টিকুলাৰ লেংগুৱেজ সেই মানুহজনৰ লিংগুইষ্টিক কম্পিটেন্সটো তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট লিংগুইষ্টিক কম্পিটেন্স মানে সেই মানুহজনে কিমানখিনি লেংগুৱেজটো বুজি পায় সেইটো তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট আৰু সেই মানুহজনে যেনেকৈ লেংগুৱেজটো ইউজ কৰিব এজন নেটিভ স্পিকাৰে সেইটোকে জেনেৰেল লিংগুইষ্টিক্সে কি কৰিব এটা ষ্টেণ্ডাৰ্ড হিচাপে ধৰি দিব সেই ষ্টেণ্ডাৰ্ডটো বেচিছতে লেংগুৱেজটো ফৰ্মুলাবোৰ তেওঁলোকে ফৰ্ম কৰিব যে এই লেংগুৱেজটোত এইটো নিয়ম কিন্তু নেটিভ স্পিকাৰ এজনে কেনেকৈ ব্যৱহাৰ কৰে তাৰ বেচিছতহে ফৰ্ম কৰে ছচিওলিংগুইষ্টিক্সত হৈছে কি নেটিভ স্পিকাৰ এজন বুলি কথা নাই আৰু তাৰ লগতে তেওঁ লিংগুইষ্টিক কম্পিটেন্সৰ কথা অহা নাই কমিউনিকেটিভ কম্পিটেন্সৰ কথাহে আহিছে কমিউনিকেটিভ কম্পিটেন্স মানে এইটো যে মানুহজনে বহুত কথা জানিব পাৰে বহুত কথা বুজিব পাৰে তাতকৈ ডাঙৰ কথা হৈছে তেওঁ কেনেকৈ কমিউনিকেট কৰিছে প্ৰেক্টিকেল ইউছেজৰ ক্ষেত্ৰত মানুহজনে কেনেকৈ লেংগুৱেজটো ব্যৱহাৰ কৰিছে সেইটো ডাঙৰ কথা আৰু সেই ক্ষেত্ৰত নেটিভ স্পিকাৰ হ'বই লাগিব বুলি কথা নাই কিন্তু নেটিভ স্পিকাৰ মানে কি মোৰ মাদাৰ টাংটো হ'বই লাগিব বুলি কথা নাই মই যদি ইংলিছত কথা কৈ থাকোঁ তেতিয়াও যদি মই ছ'চিঅ' কালচাৰেল যিবোৰ এছপেক্ট আছে কণ্টেক্সট আছে সেই কণ্টেক্সট অনুযায়ী মই কিমান ভালকৈ বা বেয়াকৈ ইউজ কৰিছোঁ বা সেই ক্ষেত্ৰত মোৰ কম্পিটেন্সটো কি ছ'চিঅ' কালচাৰেল কণ্টেক্সটো বেচিছত মোৰ লেংগুৱেজটো ইউছেজৰ কম্পিটেন্সটো কি ছ'চিওলিংগুইষ্টিক্সে সেইটোহে চায় তাৰ পৰা তেওঁলোকে জেনেৰেল একোটা মানে লেংগুৱেজটো জেনেৰেল ফৰ্মুলা কিছুমান ফৰ্ম কৰিবলৈ নাযায় যে মই যদি ইংলিছ কওঁ তাৰমানে ইংলিছটো এনেকুৱাই হ'ব তেনেকুৱা ধৰণৰ ৰুল কিছুমান তেওঁলোকে ফৰ্ম কৰিবলৈ নাযায় কিন্তু জেনেৰেল লিংগুইষ্টিক্সে কি কৰিব নেটিভ স্পিকাৰ এজনৰ স্পীচৰ বেচিছ মানে স্পীচ আহিছে তেওঁ লেংগুৱেজটো কেনেকৈ বুজি পাইছে বা নাই পোৱা তাৰ বেচিছত সেই লেংগুৱেজটোৰ ৰুল কিছুমান ফৰ্ম কৰিব ফৰ এক্সাম্পল এজন যদি ব্ৰিটিছ স্পিকাৰ হয় ব্ৰিটিছ স্পিকাৰজনৰ কাৰণে তেওঁৰ নেটিভ টাংটো হৈছে ইংলিছ কেনেকৈ লেংগুৱেজটো ইউজ কৰিলে তেওঁ বুজি পাইছে বা নাই পোৱা তাৰ বেচিছতহে জেনেৰেল লিংগুইষ্টিক্সে সেই লেংগুৱেজটোৰ ৰুল কিছুমান ফৰ্ম কৰিব বা জেনেৰেলাইজ কৰিব তাৰ ৰুলবোৰ ছ'চিওলিংগুইষ্টিক্সে কিন্তু তেনেকুৱা জেনেৰেলাইজ কৰিবলৈ নাযায় তেওঁলোকৰ এইমটো হৈছে এপ্ৰপ্ৰিয়েটনেছ কোনে কিমান এপ্ৰপ্ৰিয়েটলি এটা ছ'চিঅ' কালচাৰেল কণ্টেক্সটত ইউজ কৰিব পাৰিছে বা নাই পৰা সেইটোহে তেওঁলোকে চায় বুজিলানে এতিয়া হয় স্যার বুজি পালো স্যার লাস্টৰ পইণ্টটো এবাৰ কৈ দিয়ক The linguist is interested in analyzing sentence out of context. Linguisticsত জেনেৰেল লিংগুইষ্টিক্সত মানে তাত সেন্টেন্স এটা এনালাইজ যেতিয়া কৰে তাৰ ষ্ট্ৰাকচাৰ বা ফৰ্মটো এনালাইজ কৰে সেন্টেন্সটো পেটাৰ্ণটো কেনেকুৱা বা ৱৰ্ড এটা যদি দিছে ৱৰ্ডটো কেনেকৈ ফৰ্মেশ্যনটো হৈছে ঠিক আছে ফৰ এক্সাম্পল হেৰি ডিছইণ্টিগ্ৰেটেড বুলি শব্দটো যদি দিছে সেইটো তেনেহ'লে কেনেকৈ ফৰ্ম হৈছে ইণ্টিগ্ৰেট তাত ডিছটো লাগিছে প্ৰিফিক্স ইডিটো লাগিছে ছাফিক্স ডিছইণ্টিগ্ৰেটেড তেনেকৈ ৱৰ্ডটো হৈছে তাত আমি এইটো চোৱা নাই যে ডিছইণ্টিগ্ৰেটেড শব্দটো ক'ত ব্যৱহাৰ হৈছে কণ্টেক্সটো আমি চোৱা নাই এই শব্দটো চেণ্টেন্সত কেনেকৈ ব্যৱহাৰ হ'ব সেইটোও চোৱা নাই বা যদি এটা চেণ্টেন্স দি থৈছে মেন ইজ মৰ্টেল তাত আমি এইটো চোৱা নাই মেন ইজ মৰ্টেল বুলি কওঁতে যে মানুহ কিমান বয়সত মৰে কিমান দিন জীয়াই থাকে এনেকুৱা ধৰণৰ কণ্টেক্সবোৰ আমি আনি চোৱা নাই তাত আমি জাষ্ট চেণ্টেন্সটোহে চাইছোঁ যে ছাবজেক্ট এটা আছে ভাৰ্ব এটা আছে আৰু এটা কমপ্লিমেণ্ট আছে আমি এনেকৈহে চাইছোঁ তাত কোনো কণ্টেক্সট অহা নাই
আৰু সেই স্পিকাৰজনে এই সেন্টেন্সটো ক'ত ওলাইছে কোনোবাই মুখেৰে কৈছে নে কৰবাত লিখি দিছে নে যদি লিখি দিছে তেতিয়াহ'লে কি কাৰণে লিখি দিছে তাত এই কাৰণ চাৰণবোৰ কনটেক্সটবোৰ বিচাৰি নাচায় জেনেৰেল লিংগুইষ্টিক্সে সেইটো নাচায় কিন্তু ষ্ট্ৰিক্টলি গ্ৰামেটিকেলিটিৰ ওপৰতে ডিপেণ্ড কৰি থাকে ঠিক আছে তাৰ এগেইনষ্টে ছ'চিঅ' লিংগুইষ্টিক্সে কৰে কি দে আৰ ইণ্টাৰেষ্টেড ইন এনালাইজিং মিনিংফুল ডিছক'ৰ্চ মিনিংফুল ডিছক'ৰ্চ মানে হৈছে কি তুমি যেতিয়াই মুখেৰে কিবা এটা কথা ক'বা সেই কথাটো এটা সেন্টেন্সও হ'ব পাৰে এটা ৱৰ্ডো হ'ব পাৰে জাষ্ট চিম্পলি এটা সাউণ্ডো হ'ব পাৰে যেতিয়া মানুহে কথা পাতে ডিছক'ৰ্চ মানে কথা বতৰা হোৱা ইণ্টাৰেকশ্যন ডিছক'ৰ্চ মানে ইণ্টাৰেকশ্যনত কি হয় সদায় আমি এটা কমপ্লিট সেন্টেন্স নকওঁ কিন্তু আমি যিখিনি কথা কওঁ যি কথা উচ্চাৰণ কৰোঁ সেন্টেন্স হওক এটা ৱৰ্ড হওক বা এটা চিম্পল সাউণ্ড হওক বা ইভেন ইট মে বি এ সাইলেন্স এই গোটেইখিনি কিন্তু আমাৰ এটা কনটেক্সটত থাকে যেতিয়া দুজন মানুহে কথা পাতে এটা কনটেক্সটতহে কথা পাতে ছ'চিয়েল লিংগুইষ্টিক্সে এই কনটেক্সটটো বিচাৰি চায় যে এই কি কনটেক্সটত কেনেকে কথা পাতিছে কোনটো ৱৰ্ডে কি মিনিং বিয়াৰ কৰিছে বুজি পাইছা বুজিছো স্যাৰ ওকে এতিয়া চোৱা আমি যদি ছ'চিয়েল লিংগুইষ্টিক্সৰ কথা পাতো তেতিয়াহ'লে আমি এটা বস্তু চাব লাগিব যে লেংগুৱেজৰ ফাংচননো কি কি আছে সেইটো চাব লাগিব লেংগুৱেজৰ ফাংচন কি কি আছে বুলি ক'লে ৰ'ব দেই এক মিনিট তাত প্ৰথমতে ট্ৰেডিশ্যনেলি আমাৰ তিনিটা ফাংচন দিয়া আছিলে তিনিটা ফাংচনৰ কথা ছ'চিয়েল লিংগুইষ্টসকলে ভাবিছিলে এই লেংগুৱেজে তিনিটা ফাংচনে হেৰি কৰে পাৰফৰ্ম কৰে ফাৰ্ষ্ট হৈছে কগনিটিভ ফাংচন that means the expression of ideas thoughts and concepts cognitive মানে মানুহৰ চিন্তাৰ লগত জড়িত থিংকিঙৰ লগত জড়িত এই থিংকিঙৰ লগত জড়িত এটা ফাংচন লেংগুৱেজে সেইটো পাৰফৰ্ম কৰে মানুহে কি ভাবি আছে আইডিয়া হওক থট হওক কনচেপ্ট হওক এইখিনি মানুহে এক্সপ্ৰেছ কৰিব পাৰে that forms the cognitive function second আছে evaluative function that is conveying values attitudes etc আৰু ছেকেণ্ড এটা ফাংচনৰ কথা তেওঁলোকে ভাবিছিলে যে মানুহে লেংগুৱেজটোৰ জৰিয়তে জাজ কৰিব পাৰে কিবা এটা যিকোনো এটা বস্তু হওক চিটুৱেশ্যন হওক বা অন্য কোনোবা মানুহে হওক আমি সকলো বস্তুকে জাজ কৰি থাকোঁতো মানুহে সেইটো জাজ কৰিব পাৰে whether something is appropriate or not এটিটিউডটো কেনেকুৱা যে এই মানুহটোৱে খঙত কথা কৈছে ই বৰ ভদ্ৰ এনেকুৱা ধৰণৰ যিবোৰ বস্তু আমি সেইবোৰ ইভেলুৱেটিভ ফাংচনৰ আণ্ডাৰত আনিম এনেকুৱা যিবোৰ আমাৰ কমেণ্ট থাকিব সেই কমেণ্টবোৰ আমি ইভেলুৱেটিভ ফাংচনৰ আণ্ডাৰত আনিম মানুহে জাজ কৰিব পাৰে সেই জাজমেণ্টটো লেংগুৱেজৰ সহায়ত এক্সপ্ৰেছ কৰিব পাৰে থাৰ্ডটো হৈছে এফেক্টিভ ফাংচন that is transmitting emotions and feelings affective এইটো ই নহয় চোৱা AFFECTIVE এফেকশ্যনৰ পৰা এফেক্টিভ আহিছে এফেক্টিভ ফাংচনটো হৈছে যে মানুহৰ যিবোৰ এফেকশ্যন মানে কি যিবোৰ ইম'চন আছে ফিলিংছ আছে মানুহৰ মনত সেইবোৰ মানুহে ট্ৰেন্সমিট কৰিব পাৰে মানুহে প্ৰকাশ কৰিব পাৰে দুখ লাগিছে ভয় লাগিছে বিৰাট ফূৰ্তি পাইছে আনন্দ হৈছে এই গোটেই যিবোৰ ইম'চনছ এণ্ড ফিলিংছ বা ইৰিটেটেড হৈ আছে এইবোৰ মানুহে এক্সপ্ৰেছ কৰিব পাৰে এফেক্টিভ ফাংচনৰ থ্ৰুৱেদি সেইটো এক্সপ্ৰেছ হয় কিন্তু যদি চাওঁ অকল এইকেইটাইতো মানুহৰ লেংগুৱেজৰ পাৰফৰ্মেঞ্চ নহয় লেংগুৱেজে আৰু বহুত ফাংচন আমাৰ পাৰফৰ্ম কৰিব পাৰে গতিকে সেই ট্ৰেডিশ্যনেল তিনিটা ফাংচনৰ এই মডেলটো ছেটিছফেক্টৰী যেন নাপালে এজন লিংগুইষ্ট আছিলে ছ'চিয়েল লিংগুইষ্ট আছিলে মাইকেল হেলিডে বুলি হেলিডে কৰিলে কি 1973 তেওঁ আৰু কেইটামান ফাংচন তেওঁ হেৰি কৰিলে মডিফাই কৰি পেলাই এই তিনিটা ফাংচনৰ কথা ক'লে যে আগতে যিকেইটা ফাংচন আমি যেনেকৈ কেটেগৰাইজ কৰিছিলোঁ তেনেকৈ কেটেগৰাইজ কৰিলে নহ'ব তেওঁ কেটেগৰাইজেশ্যনটো চেঞ্জ কৰিলে চেঞ্জ কৰি পেলাই কি ক'লে প্ৰথমতে ক'লে আইডিয়েশ্যনেল ফাংচন আইডিয়েশ্যনেল ফাংচন হৈছে আইডিয়েট কৰা আইডিয়া নহয় অকল আইডিয়েট ঠিক আছে আইডিয়েট কৰা মানে হৈছে এক্সপ্ৰেছ কৰা তো কি এক্সপ্ৰেছ কৰিব মানুহে এক্সপিৰিয়েঞ্চটো এক্সপ্ৰেছ কৰিব এই এক্সপিৰিয়েঞ্চ বুলি যেতিয়া আমি কৈ দিম
এক্সপেৰিয়েঞ্চ আমাৰ বিভিন্ন বস্তু হৈ যাব পাৰে আমি আগতে যিকেইটা হেৰি পাইছোঁ ফাংচন পাইছোঁ চোৱা এক্সপ্ৰেছন অফ আইডিয়াছ থটছ কনচেপ্টছ ভেলুজ এটিটিউডছ ইম'চনছ ফিলিংছ এই গোটেইবোৰ আমি এক্সপেৰিয়েঞ্চ কৰিব পাৰোঁ এই গোটেইবোৰ যিহেতু এক্সপেৰিয়েঞ্চ কৰিব পাৰোঁ সি আইডিয়েশ্যনেল ফাংচনৰ পাৰ্ট হৈ গ'ল দেখোন এক প্ৰকাৰে গতিকে এক্সপেৰিয়েঞ্চটো এক্সপ্ৰেছ কৰাটো তেওঁ এটা ফাংচন হিচাপে ক'লে সেইটোৰ নাম দিলে আইডিয়েশ্যনেল ফাংচন তাৰপিছত ক'লে ইণ্টাৰপাৰ্চনেল ফাংচন that means the expression of the speaker's role in the speech situation to establish and maintain social relation interpersonal মানে মানুহৰ মাজত দুজন বা তাতকৈ বেছি মানুহৰ মাজত এই ফাংচনটো কেনেকৈ কৰিব এতিয়া এইটো ইম্পৰ্টেণ্ট এইটো কাৰণে হৈ গ'ল যে নতুন ফাংচন বুলি কোৱা নাই এই এক্সপ্ৰেছন অফ এক্সপিৰিয়েঞ্চটো যদি আমি ধৰি লওঁ সেইটো আমি কাৰ লগত কথা পাতিছোঁ বা ছ'চিয়েল যিটো এটা ৰিলেশ্যন আমাৰ কথা পতা মানুহকেইজনৰ মাজত থাকিব তাৰ বেচিছত এই এক্সপ্ৰেছৰ মোডটো চেঞ্জ হ'ব পাৰে মোড অফ এক্সপ্ৰেছন ৱেজ অফ এক্সপ্ৰেছন এই গোটেইখিনি চেঞ্জ হ'ব পাৰে তাৰ বেচিছতো লেংগুৱেজটো ফাংচনটো চেঞ্জ হ'ব পাৰে গতিকে সেইটো ইণ্টাৰপাৰ্চনেল ফাংচন বুলি ক'লে তাৰপিছত থাৰ্ডটো দিলে তেওঁ টেক্সচুৱেল ফাংচন দ্য চইচ অফ গ্ৰামেটিকেলিটি এণ্ড চিটুৱেশ্যনেলি এপ্ৰপ্ৰিয়েট চেণ্টেন্সেছ and the ordering content in a cohesive and logical manner. Textual function to আমাৰ সিধা সিধি মনত আহিব যে টেক্সট বুক এখনৰ কথা টেক্সট বুক এখনত কেনেকুৱা হয় আমাৰ বহুত কথা লিখা থাকে কিন্তু প্ৰপাৰ অৰ্ডাৰত লিখা থাকে কোহেছন এটা থাকে কোহেছন মানে কি কোহেছন মানে হৈছে আগতে যিখিনি কথা ক'লা তাৰ লগত পিছৰখিনি সামঞ্জস্য বা লিংক এটা থাকিব লাগিব আগতে কোৱা কথাখিনি পিছৰ খিনিয়ে ফলো কৰিব লাগিব হেভেজাৰ্টলি নহয় যে পিছৰ কথাটো আগত ক'লো আগৰ কথাটো পিছলৈ নিলো তেনেকুৱা নহয় এটা অৰ্ডাৰ আমি বনাব লাগিব অৰ্ডাৰ মেইনটেইন কৰি সেই যে চইচটো আমি কৰোঁ সেই চইচটো কৰোঁতে তাত গ্ৰামেটিকেলিটি বা চিটুৱেশ্যনৰ যিটো এপ্ৰপ্ৰিয়েটনেছটো থাকিব যে কিহৰ পিছত কেনেকুৱা চেণ্টেন্স ইউজ কৰিলে সুবিধা হ'ব এইটো লেংগুৱেজে আমাক ডিচাইড কৰি দিয়ে যে কেনেকৈ আমি এক্সপ্ৰেছ কৰিব পাৰিম সেইটো হৈছে টেক্সচুৱেল ফাংচন লেংগুৱেজটো আমাক সেই চইচটো দিয়ে যে কোনটো চিটুৱেশ্যনৰ পিছত কোনটো চিটুৱেশ্যনৰ কথা আমি ক'ব পাৰিম কেনেকৈ ক'ব পাৰিম এইটো হৈছে টেক্সচুৱেল ফাংচন তাৰপিছত তথাপি ছ'চিয়েল লিংগুইষ্টসকল তাতো সন্তুষ্ট নহ'ল যে অকল এই তিনিটা কেটেগৰীত হেৰি কৰিলে নহ'ব অকণমান বহলাই পেলোৱা যাওক কাৰণ সেইকেইটাই বৰ বেছিকৈ সাঙুৰি ল'লে প্ৰত্যেকটো ফাংচনতে বহুত বস্তু সোমাই গ'ল তাক আৰু চাব কেটেগৰাইজ কৰিব পাৰি বা টোটেলি ডিফাৰেণ্ট কিছুমান কেটেগৰীও ক্ৰিয়েট কৰিব পাৰি গতিকে পিছলৈ আৰু 6টা ফাংচনৰ কথা আমি পাবলৈ আৰম্ভ কৰিলোঁ ফাৰ্ষ্টটো হ'ল এক্সপ্ৰেছিভ ফাংচন ডেট মিনছ আটাৰেঞ্চেছ এক্সপ্ৰেছ দ্য স্পীকাৰ্ছ ফিলিংছ এক্সপ্ৰেছ কৰিছে ফিলিংটো তোমাৰ কি হৈ আছে তুমি কি ফিল কৰি আছা ভাল লাগিছে বেয়া লাগিছে যিয়ে ফিল কৰি নাথাকা সেইটো তুমি এক্সপ্ৰেছ কৰিব পাৰিছা এক্সাম্পলটো এইটো আই এম ফিলিং গ্ৰেট টুডে তুমি যেতিয়া সেই বুলি কৈ দিছা তাৰমানে তুমি যে বিৰাট এটা কমফৰ্টেবল এটা হেৰিয়াত আছা মুডত আছা সেইটো তাত এক্সপ্ৰেছ হৈছে ছেকেণ্ডটো হৈছে ডিৰেক্টিভ ফাংচন utterances attempt to get someone to do something ডিৰেক্টিভ ফাংচন আমাৰ হৈয়ে থাকে আমি মানুহক ইটো সিটো কথা কৈ থাকোঁ অমুকটো কৰ তমুকটো কৰ অমুকটো হোৱা হ'লে ভাল আছিল অমুক দৰ্জাখন বন্ধ কৰি থোৱা হ'লে ভাল আছিল এই দৰ্জাখন বন্ধ কৰি থোৱা হ'লে ভাল আছিল বুলি যে আমি ক'লোঁ তাৰমানে ইনডাইৰেক্টলি এইটোৱে কৈছোঁ কিন্তু এইটো এটা ডিৰেক্টিভ ফাংচনে হৈছে যে কোনোবাই দৰ্জাখন বন্ধ কৰি দে ইয়াত এক্সাম্পলটো দিছে ক্লিয়াৰ দ্য টেবুল কাৰোবাক ডাইৰেক্টলি অৰ্ডাৰ এটা দিছোঁ আমি মানে কাৰোবাৰ হতুৱাই কিবা এটা কাম কৰাটো আমি বিচাৰিছোঁ এইটো ডিৰেক্টিভ ফাংচন হ'ব তাৰপিছত ৰেফাৰেঞ্চিয়েল ফাংচন আটাৰেঞ্চেছ প্ৰভাইড ইনফৰমেশ্যন এইটো ৰেফাৰেঞ্চ এটা দিছে ৰেফাৰেঞ্চটো কি কাৰোবালৈ ৰেফাৰ এটা কৰিছে কাৰোবাৰ কথা ৰেফাৰ কৰিছে হি ইজ ষ্টাডিং আৰ্কিটেকচাৰ হি ইজ এ ডক্টৰ হি ইজ এ টিচাৰ এনেকুৱাকৈ যেতিয়া আমি ক'ম তাৰমানে কাৰোবাৰ কথা ৰেফাৰ কৰিছে এনেকুৱা কথাত কি হৈছে যে আমি যাৰ কথা কৈ আছোঁ সেই মানুহটো হয়তো এইখিনিতে নাই কিন্তু তাৰ কথা আমি বুজাইছোঁ এই নথকা বস্তু এটাৰ কথা যেতিয়া আমি কৈ থাকিব পাৰিম সেইটো আমি ৰেফাৰ কৰাৰ নিচিনা হ'ব কথাটো কাৰোবাক ৰেফাৰ কৰিছোঁ কি হ'ব কিবা এটা বস্তুক ৰেফাৰ কৰিছোঁ
সেইটো ৰেফাৰেঞ্চিয়েল ফাংচন তাৰপিছত হ'ল মেটালিংগুইষ্টিক ফাংচন মেটালিংগুইষ্টিক ফাংচনটো ইম্পৰ্টেণ্ট এইটো কাৰণত যে আমি লেংগুৱেজটোৰে সেই লেংগুৱেজটোৰ কথাই ক'বলৈ আমি ইউজ কৰিব পাৰোঁ utterances comment on language itself example এইটো decoction is not a common word এটা এটা এক্সাম্পল দিছে ইয়াত কি কৈছে যে এই ৱৰ্ডটো ইংলিছত কমন নহয় সেই বুলি কৈছে কিহত এইটো কৈছেও কিন্তু হেৰিয়াতে ইংলিছ লেংগুৱেজটোতে কৈছে মেটা মানে উইদিন দ্য লেংগুৱেজ ইটছেল্ফ মেটা লিংগুইষ্টিক গতিকে লেংগুৱেজটোৰ ভিতৰতে লেংগুৱেজটোৰ কথা কৈছে এটা ডিককশ্যনটো কি বস্তু আমি যে বস্তু পগাই পগাই ডাঠ কৰি দিওঁ ফৰ এক্সাম্পল গাখীৰ পগাই পগাই ডাঠ কৰে বা কুঁহিয়াৰ ৰসটো পগাই পগাই ডাঠ কৰি পেলাই এই প্ৰচেছটোক ডিককশ্যন বুলি কয় এই বস্তুটোতো এই শব্দটোতো আমাৰ ইমান কমন শব্দ নহয় ইয়াত আমি লেংগুৱেজটোৰ কথাই কৈছোঁ কমেণ্ট কৰিছোঁ তাৰপিছত হ'ল পয়েটিক ফাংচন utterances focus on aesthetic features of language for example a poem an ear-catching motto a rhyme পয়েটিক ফাংচনটো হৈছে কি লেংগুৱেজটো এস্থেটিক ভেলু এটা সি ৰেণ্ডাৰ কৰে এস্থেটিক ভেলুটো কেনেকৈ দিয়ে এস্থেটিক ভেলু মানে কি লেংগুৱেজটোত কিছুমান আৰু নতুনত্ব দিয়ে শুনিবলৈ ভাল লগা কৰে এনেকুৱা কিছুমান চিটুৱেশ্যন ক্ৰিয়েট কৰি দিব পাৰে লেংগুৱেজেৰে যে মানুহৰ তাত আগ্ৰহটো বাঢ়ি যায় ইণ্টাৰেষ্টটো আহি যায় এই যে ফাৰ্ষ্টতে এটা আছে চি চেলছ অন দ্য চি শ্ব'ৰ এই হেৰিটোত চোৱা এইটো এটা টাং টুইষ্টাৰ এটা এলিটাৰেশ্যনো আছে চ আৰু চ এই দুইটা চাউণ্ড এলিটাৰেশ্যনো হৈছে আৰু তাৰ লগতে এই চেণ্টেন্সটো যদি খৰকৈ ক'বলৈ যোৱা এই চ আৰু চ এই দুইটা চাউণ্ডৰ ইফাল সিফাল হৈ যায় কিন্তু সেইকাৰণে এইটো টাং টুইষ্টাৰ এটা এইটো সেইকাৰণে ইণ্টাৰেষ্টিং মানুহৰ কাৰণে এইটো এটা পয়েটিক ফাংচন তাৰপিছত পিছৰ যিটো চেণ্টেন্স দিছে নেইবাৰ্ছ এনভি অ'নাৰ্ছ প্ৰাইড এই এক্সাম্পলটো আচলতে পুৰণি এক্সাম্পল ইন দ্য চেন্স তোমালোকে এই টিভি এডভাৰটাইজমেণ্টত এইটো পোৱা নাই আমি যেতিয়া সৰু আছিলোঁ তেতিয়া টিভি বোলা বস্তুটো মানে মানুহে কিনিবলৈ আৰম্ভ কৰিছেহে আমাৰ গোটেই গাঁওখনত তেতিয়ালৈকে এটা টিভি আছিল তাৰপিছত আমি কিনিছোঁ গতিকে সেই সময়ত টিভি বোলা বস্তুটোৱে মানুহৰ কাৰণে বিৰাট ডাঙৰ বস্তু এটা আছিল আৰু সেই সময়তে এটা কোম্পানী আছিলে অনিডা বুলি সিহঁতি প্ৰথম কালাৰ টিভি উলিয়াইছে উলিয়াওঁতে এই কেটছ ফ্ৰেজটো দিছিলে সিহঁতৰ নেইবাৰ্ছ এনভি অ'নাৰ্ছ প্ৰাইড যে টিভি মানুহে হয়তো এতিয়া কিনিব পাৰে চবেই কিনিব পাৰে কিন্তু তোমাৰতো কালাৰ টিভি গতিকে নেইবাৰে তোমাক এনভি কৰিব আৰু তোমাৰ সেইটোত প্ৰাইড হ'ব যে মোৰ কালাৰ টিভি এটা আছে তাৰমানে কি কৈছে এই এক্সপ্ৰেশ্যনটোৱে সেই ফিলিংটো যে মানুহক মানে মানুহক দিছে তাৰমানে মানুহক এক প্ৰকাৰে পুছো কৈছে যে আমাৰ টিভিটো কিন মানুহক সেই তেনেকৈ কেটছ ফ্ৰেজ এটাৰে এটেনশ্যনটো গ্ৰাস্প কৰিব পাৰিছে এইবোৰ পয়েটিক ফাংচনৰ আণ্ডাৰত আহিব এডভাৰটাইজমেণ্টবোৰত চাবাচোন এনেকুৱা পয়েটিক ফাংচন বহুত পাবা তাৰপিছত আহিল ফেটিক ফাংচন utterances express solidarity or an empathy with others ফেটিক ফাংচনত আমি কি কৰিম যে আমি যিজন স্পীকাৰ আছে স্পীকাৰজনে লিচনাৰজনৰ লগত এটা ইণ্টিমেচি গঢ়ি তোলে যেনেকুৱা ধৰণৰ তেওঁ কথা তাত ক'ব সেই কথাখিনি এটা এই লেভেল অফ ইণ্টিমেচিয়ে ক্ৰিয়েট কৰি দিব পাৰে ফৰ এক্সাম্পল যিটো দিছে হাউ আৰ ইউ বুলি যেতিয়া আমি সুধিম তাত লগে লগে এই কাইণ্ড অফ ইণ্টিমেচি ক্ৰিয়েট কৰি দিয়া যায় যে আমি তোমাৰ ৱেল উইচাৰ আই এম কনচাৰ্ণ এবাউট ইউৰ ৱেল বিং সেইটো আমাক কি দিছে চলিডাৰিটি মানে যে লগৰে আৰু মানুহ তেনেকুৱা ধৰণৰ এটা ফিলিং আনি দিছে বা এম্পেথি বুলি ক'লে যে কাৰোবাৰ লগত আমি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ তেনেকুৱা ধৰণৰ কথাবোৰ এই কামবোৰ ফেটিক ফাংচনৰ আণ্ডাৰত পৰে এতিয়া কেইটামান বেছিক কনচেপ্টৰ কথা আমি পঢ়িব লাগিব প্ৰথম কনচেপ্টটো হৈছে স্পীচ কমিউনিটি
এক সেকেন্ড হোল্ড কৰা ক্লাছত আছো স্পিচ কমিউনিটি এই টাৰ্মটো ছ'চিয়েল লিংগুইষ্টিক্সত ৱাইডলি ইউজ হৈ আছে আৰু লিংগুইষ্টিক্সতো সেইটো ইউজ কৰে লিংগুইষ্টিক্সত যেতিয়া স্পিচ কমিউনিটি বুলি ইউজ কৰে তাত অকণমান সেইটো নেৰ' ৰেঞ্জত ইউজ কৰে তাত তেওঁলোকে নেটিভ স্পীকাৰৰ কথাহে কয় স্পিচ কমিউনিটি বুলি ক'লে ছ'চিয়েল লিংগুইষ্টিক্সত কিন্তু অকল নেটিভ স্পীকাৰৰ কথাই নকয় তাতে সকলো ভেৰিয়েশ্যন আহি যায় একেটা লেংগুৱেজৰ ভেৰিয়েশ্যন কিছুমানো আহি যাব পাৰে যি নহওক ব্লুমফিল্ড বুলি এজন ছ'চিয়েল লিংগুইষ্ট আছিলে তেওঁ 1933 ডেফিনেশ্যনটো কি দিছে এ গ্ৰুপ অফ পিপল হু ইণ্টাৰেক্ট বাই মিনছ অফ স্পীচ তেওঁ এটা চিম্পল ডেফিনেশ্যন দিলে যে স্পীচ কমিউনিটি মানে এনেকুৱা এটা গ্ৰুপ অফ পিপল এটা কমিউনিটি যি এটা লেংগুৱেজ ইউজ কৰি তেওঁলোকে কথা বতৰা পাতে এটা লেংগুৱেজ ইউজ কৰি কথা বতৰা পাতে বুলি কৈ দিলতে স্পীচ কমিউনিটিটো সেই বুলি ডিফাইন কৰি দিলত সেইটো আচলতে এটা লিমিটেড ডেফিনেশ্যন হ'ল লিমিটেড ডেফিনেশ্যন এইটো কাৰণত হ'ল যে আজি যদি মই ইউপিলৈ যাওঁ ফুৰিবলৈ তাত মই হিন্দীতে কথা ক'ম হিন্দীতে যদি কথা কওঁ তাৰমানে এইটো নেকি মই যে হিন্দী স্পীচ কমিউনিটিটোৰ এজন মেম্বাৰ সেইটোতো নহয় এতিয়া ব্লুমফিল্ডৰ সেই এক্সাম্পল এই ডেফিনেশ্যনটো সেইটো সেইকাৰণে ছাফিচিয়েণ্ট নহ'ল লায়ন্স বুলি এজন হেৰি ছ'চিয়েল লিংগুইষ্টে 1970 তেওঁ এটা হেৰি দিলে ডেফিনেশ্যন দিলে যে অল দ্য পিপল হু ইউজ এ গিভেন লেংগুৱেজ অৰ এ ডাইলেক্ট এতিয়া লায়ন্সৰ যিটো ডেফিনেশ্যন সেইটোত তেওঁ অকণমান এটা লেংগুৱেজ ইউজ কৰে সেইটো বুলি কৈছিলে হেৰি ব্লুমফিল্ডে লায়ন্সে কৈছে যে এটা লেংগুৱেজক ইউজ কৰা মানুহখিনি প্ৰথমটো হৈছে মানুহখিনি একগোট হৈ তেওঁলোকে ডিচাইড কৰিব পাৰে যে এটা কি লেংগুৱেজত কথা পাতিব সেইটো এটা হেৰি স্পীচ কমিউনিটি হ'ব পাৰে বুলি ব্লুমফিল্ডে কৈছিলে কিন্তু লায়ন্সে কৈছে নহয় মানুহখিনি একগোট হ'লে নহ'ব লেংগুৱেজটো আগতে দি লওঁ সেই লেংগুৱেজটো কোৱা মানুহখিনিহে হ'ব সেইটোহে স্পীচ কমিউনিটি হ'ব তাৰমানে হিন্দী লেংগুৱেজ আছে হিন্দী লেংগুৱেজটোত কথা পতা মানুহখিনিহে হিন্দী স্পীচ কমিউনিটিত পৰিব শুনিবলৈ যদিও অকণমান একে যেন লাগিছে আচলতে একে নহয় এটাত প্ৰথমতে গ্ৰুপটো আহিছে সেই গ্ৰুপটোৱে কি লেংগুৱেজত কথা পাতিব সেইটো পিছত ডিচাইড কৰিছে ব্লুমফিল্ডৰ ডেফিনেশ্যনত সেইটো লায়ন্সৰ ডেফিনেশ্যনত হৈছে লেংগুৱেজটো আগতে আহিছে সেই লেংগুৱেজটো কোনে ব্যৱহাৰ কৰিবলৈ ঠিক কৰিছে ডিচাইড কৰিছে সেইটো ঠিক আছে কিন্তু কথা হ'ল এই দুইটা ডেফিনেশ্যনে কমপ্লিট নহয় কমপ্লিট যেন লগা নাই এটা লেংগুৱেজ এটা দি থোৱা আছে সেইটো কোনে কথা পাতিবলৈ ডিচাইড কৰিছে এইটোৱে যদি স্পীচ কমিউনিটি ডিচাইড কৰে একেই কথা মই যদি আকৌ বেংগলত যাওঁ বেংগলীত কথা পাতিব আৰম্ভ কৰোঁ সি মোক এজন বেংগলী স্পীচ কমিউনিটি মেম্বাৰ কৰি নেপেলায় গতিকে লায়ন্সৰ ডেফিনেশ্যনটো আমাৰ কমপ্লিট নহয় গুম্পাৰ্ছ বুলি এজনে 1962 তেওঁ এটা বেলেগ ডেফিনেশ্যন দিছিলে লায়ন্সে তাতকৈ পিছতহে দিছিলে কিন্তু গুম্পাৰ্ছৰ স্পীচ কমিউনিটি ডেফিনেশ্যনটো সেইটো তাতকৈ অকণমান বেছি একচেপ্টেবল আমাৰ ফিল হয় তেওঁ দিয়া ডেফিনেশ্যন হৈছে উইল ডিফাইন এ লিংগুইষ্টিক কমিউনিটি এজ এ ছ'চিয়েল গ্ৰুপ which may be either monolingual or multilingual held together by frequency of social interaction patterns and set off from the surrounding areas by weakness in the lines of communication গুম্পাৰ্ছে অকণমান ডেফিনেশ্যনটো ৱাইড কৰিছে ৱাইড এণ্ড এটা ডেফিনেশ্যন দিছে সেইটোত কৈছে যে এটা স্পীচ কমিউনিটি এনেকুৱা হ'ব পাৰে সেইটো মনোলিংগুৱেল নহ'ব পাৰে সিহঁতি যে এটা লেংগুৱেজে ইউজ কৰিব সেইটো নহ'ব পাৰে সিহঁতি দুটা বা তাতকৈ বেছি লেংগুৱেজো ইউজ কৰিব পাৰে কিন্তু কথা হৈছে সিহঁতি ছ'চিয়েলি যেতিয়া ইণ্টাৰেক্ট কৰিব ছ'চিয়েলি কথা পাতোতে ফ্ৰিকুৱেঞ্চি অফ ইউজ অফ দি লেংগুৱেজ কোনটো লেংগুৱেজ বেছি ফ্ৰিকুৱেঞ্চিত ইউজ কৰিছে ছ'চিয়েলি সেইটোৱে সিহঁতক সেই পাৰ্টিকুলাৰ লেংগুৱেজটোৰ স্পীচ কমিউনিটি বুলি ক'ব আটাইতকৈ বেছি ফ্ৰিকুৱেঞ্চিত যিটো লেংগুৱেজ ইউজ কৰিব বুজি পাইছেনে ইয়াত আমাৰ হেৰিটো আহিল যে বহুত লেংগুৱেজো হ'ব পাৰে কিন্তু তাৰ ভিতৰতো মাল্টিলিংগুৱেল এখন ছ'চাইটি হ'ব পাৰে কিন্তু তাতো
স্পিচ কমিউনিটি বুলি ক'বলৈ হ'লে আমি এইটো চাব লাগিব যে আটাইতকৈ বেছি ফ্ৰিকুৱেঞ্চিত কোনটো লেংগুৱেজ ইউজ কৰিছে সেইটোহে ডিচাইড কৰিব যে সেই স্পিচ কমিউনিটিটো কি তাৰপিছত আহিল দিছ ডেফিনেশ্যন ৰিকগনাইজেছ দ্য ফেক্ট ডেট এ স্পিচ কমিউনিটি কেন শ্বেয়াৰ মোৰ দেন ওৱান লেংগুৱেজ অৰ ডাইলেক্ট আগৰ আমাৰ ব্লুমফিল্ড আৰু লায়ন্সৰ ডেফিনেশ্যনত কিন্তু আমাৰ লেংগুৱেজ আৰু ডাইলেক্টৰ কথাটো অহা নাছিল ডাইলেক্টৰ কথাটো যেতিয়া আহি গ'ল ডাইলেক্টৰ কথাটো আহিলত এটা কথা আমি এতিয়া আলোচনা কৰিব পাৰোঁ ডিছকাছ কৰিব পাৰোঁ কোনটো যে লোৱাৰ আছামত বোলা তাত আছামিজ লেংগুৱেজটোৰ যিটো ভেৰাইটি সেইটো বেলেগ সেইটো এটা ডাইলেক্ট বুলি আমি ধৰি লওঁ লোৱাৰ আছামৰ ডাইলেক্ট তেওঁলোকে আছামিজ জেনেৰেল যিটো ষ্টেণ্ডাৰ্ড সেইটোও জানে আৰু তেওঁলোকে নিজৰ ভিতৰতে লোকেল এটা ডাইলেক্টটো ইউজ কৰে এতিয়া কথা হৈছে তেওঁলোক কোনটো স্পিচ কমিউনিটিৰ মেম্বাৰ সেইটো আমি কেনেকৈ ডিচাইড কৰিম যদি আমি তাত এটা স্পিচ চিটুৱেশ্যন এটা দি দিওঁ ছ'চিয়েল ইণ্টাৰেকশ্যনৰ এটা যদি চিটুৱেশ্যন ক্ৰিয়েট কৰি দিওঁ তেতিয়াহ'লে আমি চাব লাগিব যে তেওঁলোকে কোনটো ফৰ্ম বেছিকৈ ইউজ কৰিছে এট দ্য ছেইম টাইম এটা ফৰ্মহে ইউজ কৰিব যদি তেওঁলোকৰ নিজৰ সেই স্থানীয় মানুহখিনিৰ মাজতে বেছিকৈ ইণ্টাৰেকশ্যনটো চলি আছে তেতিয়া তেওঁলোকে নিজৰ সেই ডাইলেক্টটো ইউজ কৰিব গতিকে বাই ডিফল্ট প্ৰত্যেকজন মানুহে তাত সেই ডাইলেক্টটোৰ স্পিচ কমিউনিটিৰ মেম্বাৰ হৈ যাব কিন্তু ধৰি লোৱা সেই একেকেইজন মানুহৰে কেইজনমানে আহিল উজনি অসমলৈ ইয়াতো অইন মানুহৰ লগত কথা বতৰা পাতিছে ফাংচন এটা হৈছে তাত কথা বতৰা পাতিছে তাত তেওঁলোকে কিন্তু তেওঁলোকৰ সেই ডাইলেক্টটো ইউজ কৰা নাই ষ্টেণ্ডাৰ্ড যিটো অসমীয়া সেই ভেৰাইটি এটাহে ইউজ কৰিছে সেই পিনৰ পৰা তেওঁলোক এই স্পিচ কমিউনিটিটোৰ মেম্বাৰ ধৰিব পাৰিছেনে এতিয়া মৰিয়নি নিচিনা ঠাইত যদি আমি চাওঁ মৰিয়নি নিচিনা ঠাইত এইবোৰ ৰেলৱে টাউন যিবোৰ আছে অসমত ৰেলৱে টাউনবোৰত মন কৰিবা তাত মাল্টিলিংগুৱেল এখন ছ'চাইটি আমি পাওঁ মৰিয়নিত যদি পাওঁ তাত অসমীয়া মানুহো আছে বেংগলী মানুহো আছে হিন্দীভাষীও আছে বা তিনিচুকীয়াত হিন্দীভাষীৰ সংখ্যা অসমীয়া বা বেংগলী মানুহতকৈ বেছি তাত সেই মানুহখিনিয়ে কি লেংগুৱেজত কথা পাতিব সাধাৰণতে মই এই যিটো চিটুৱেশ্যন কৈছোঁ এইটো ৰেলৱে ষ্টেচনৰ ওচৰে পাজৰে মৰিয়নিত যদি চাওঁ এই মানুহখিনি অসমীয়া মানুহ যিখিনি আছে তেওঁলোকৰ বহুতে সেই বেংগলীটো বুজি পাই ক'ব পাৰে গতিকে হয়তো যেতিয়া এখন এটা গ্ৰুপ ক্ৰিয়েট হয় গ্ৰুপ এটাই যেতিয়া কথা বতৰা পাতি থাকে সেই সময়ত ডমিনেণ্ট লেংগুৱেজ ভেৰাইটি কোনটো তেওঁলোকে ব্যৱহাৰ কৰিছে সি ডিচাইড কৰি দিব যে এই স্পিচ কমিউনিটিটো কি তাত অসমীয়া মানুহজনো যদি আছে তেওঁ হয়তো সেই বেংগলীটোতহে কথা পাতে গতিকে সেই সময়ত তেওঁ সেই স্পিচ কমিউনিটিটোৰ মেম্বাৰ হিচাপেহে ইণ্টাৰেক্ট কৰিছে কিন্তু যোৰহাটত যদি আহা তাতো বেংগলী মানুহ আছে বা গোলাঘাটতো বেংগলী মানুহ আছে তেওঁলোকে যেতিয়া বাহিৰত আহি কথা পাতিব লগা হয় গ্ৰুপ এটাত তেওঁলোকে কি ভাষা ব্যৱহাৰ কৰিব তেওঁলোকে কিন্তু অসমীয়া ভাষাটোৱে ব্যৱহাৰ কৰে তেতিয়া তেওঁলোক আছামিজ স্পিচ কমিউনিটিটোৰে মেম্বাৰ হৈ যায় আকৌ যদি তুমি চোৱা সেই একেকেইজন মানুহে ঘৰৰ ভিতৰত কি ভাষাত কথা পাতিব বেংগলী মানুহ কেইজনে ঘৰৰ ভিতৰত বাহিৰত আহি অসমীয়াত কথা পাতিলে ঘৰত কি কৰিব ঘৰতো তেওঁলোকে চবেই ডিচাইড কৰে যে এতিয়া বেংগলীতে কথা পাতিম তেতিয়া তেওঁলোক কি স্পিচ কমিউনিটি মেম্বাৰ হৈ যায় সেই চিটুৱেশ্যনত কিন্তু তেওঁলোকৰ স্পিচ কমিউনিটিটো বেংগলী ঘৰৰ ভিতৰত গতিকে এইটো চেঞ্জো হ'ব পাৰে চিটুৱেশ্যন চাই আমাৰ স্পিচ কমিউনিটিটো কিছু পৰিমাণে চেঞ্জো হৈ যাব পাৰে ডাইলেক্টিকেল চেঞ্জো আহিব পাৰে তাত পুৰাপুৰি লেংগুৱেজটো চেঞ্জো আহি যাব পাৰে যে কোনটো লেংগুৱেজত ফ্ৰিকুৱেঞ্চিটো বঢ়াবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু এই চিটুৱেশ্যনটো আমাৰ এইকাৰণে হৈছে যে আমাৰ এই চেঞ্জ হোৱা চিটুৱেশ্যনটো যে আমাৰ এনেকুৱা মাল্টিলিংগুৱেল ছ'চাইটি আছে সেইকাৰণে কিন্তু মনোলিংগুৱেল ছ'চাইটিত সেইটোত গোটেইখিনি মানুহে একেটা ভাষাই ইউজ কৰে গতিকে সেইখনক আমি এণ্টায়াৰলি এটা স্পিচ কমিউনিটি বুলি ধৰি ল'ব পাৰোঁ আমাৰ ইয়াত বহুত স্পিচ কমিউনিটি আচলতে এনেকৈ ইণ্টাৰেক্ট কৰি আছে অভাৰলেপিং কিছুমান এৰিয়া আমি পাম য'ত মানুহে ঘৰত এটা বাহিৰত এটা এনেকুৱা লেংগুৱেজ ইউজ কৰি আছে গতিকে সেই মানুহখিনি আমি মাল্টিলিংগুৱেল বুলি আমি ধৰি ল'ব পাৰোঁ মাল্টিলিংগুৱেল নহ'লে এটলিষ্ট বাইলিংগুৱেলটো হয় এনেকুৱা মানুহ আমি বহুত বিচাৰি পাওঁ
each of these definitions, Lebov emphasized this shared attitudes to language in his definition of speech community. এতিয়া গুম্পাৰ্জৰ কথাটো শুনিবলৈ ভাল লগা হ'ল যে ঠিক আছে মানুহে ডিসাইড কৰি ল'ব পাৰে যে সিচুৱেচন চাই পেলাই কোনটো ল্যাঙ্গুৱেজনো ক'ত ইউজ কৰিব সেই ফ্ৰিকুৱেন্সিটো বাঢ়ি গ'লে যেটো ফ্ৰিকুৱেন্সি আটাইতকৈ বেছি হয় যেটো ল্যাঙ্গুৱেজ ইউজ কৰে তাৰে মেম্বাৰ হৈ যায় কথাটো হ'ল মই অসমীয়া মানুহ এটা ঘৰত বাহিৰত মই সবতে ইয়াত অসমীয়া কওঁ ষ্টাডি কৰিবলৈ যেতিয়া মই ইউপিত গৈছো তাত মই হিন্দী ক'বলৈ বাধ্য তাত গ্ৰুপ হিচাপে যেতিয়া মানুহৰ লগত ইন্টাৰেক্ট কৰিব লগা হয় তাত মই হিন্দী ক'বলৈ বাধ্য but does that make me a Hindi speaker a native Hindi speaker or a member of this Hindi speech community it doesn't মই ল্যাঙ্গুৱেজটো জানো ল্যাঙ্গুৱেজটো ক'ব পাৰিছো তাৰ মানে এটো নহয় যে মই সেই স্পিচ কমিউনিটিটোৰ মেম্বাৰ হৈ গলো এই স্পিচ কমিউনিটিৰ আইডেন্টিটিটো মই চেঞ্জ কৰি থাকিব নোৱাৰো অলৰেডি মই এটা আইডেন্টিটি আছে মাদাৰ টাং হিচাপে মই কি কৈ থাকো সেই চইচ এটা মোৰ আছে গতে লেবভৰ ডেফিনেশনটো এটো আহিল যে emphasizes shared attitudes to language in his definition of speech community shared attitude যে এটা গ্ৰুপ অফ পিপলে এই গ্ৰুপ অফ পিপলে তেওঁলোকে এটা ল্যাঙ্গুৱেজৰ প্ৰতি কেনেকুৱা এটিটিউড প্ৰদৰ্শন কৰিব কোনটো ল্যাঙ্গুৱেজক প্ৰিফাৰেন্স দিব এই প্ৰিফাৰেন্সৰ বেচিছত তেওঁলোকে এটা চইচ কৰিব এই চইচৰ বেচিছত তেওঁলোকে হেতু ডিসাইড কৰিব যে তেওঁলোকৰ ল্যাঙ্গুৱেজ স্পিচ কমিউনিটিটো কি হ'ব সেই এটিটিউডটো বেচিছত আমি তেওঁলোকক বিচাৰ কৰিব পাৰিম যে ওকে তেওঁলোকে বেসিক্যালি অমুক ল্যাঙ্গুৱেজটো প্ৰিফাৰ কৰিছে গতিকে তেওঁলোকে সেই ল্যাঙ্গুৱেজটোহে স্পিচ কমিউনিটি এটা ক্ৰিয়েট কৰিছে লেবভে হেতু ক'লে আনহাতে লিপেজ বুলি এজন মানুহে কি ক'লে তেওঁ কৈছে যে emphasizes on group identity as characteristic of a speech community লিপেজৰ ডেফিনেশনটো এক প্ৰকাৰে আমি সেফ হিচাপে ধৰি ল'ব পৰা এটা ডেফিনেশন পাইছো যে এটা গ্ৰুপে নিজকে কোনটো স্পিচ কমিউনিটি বুলি আইডেন্টিফাই কৰিবলৈ চেষ্টা কৰিছে লেবভে কৈছিলে এটা গ্ৰুপৰ এটিটিউডটো যে কোনটো ল্যাঙ্গুৱেজ তেওঁলোকে ইউজ কৰিব হেতুৰ প্ৰতি এটিটিউডটো কেনেকুৱা আমি হেতু বেচিছত তেওঁলোকক আইডেন্টিফাই কৰিম বুলি এটা কথা হ'ল লেবভৰ ডেফিনেশনৰ পিনৰ পৰা যদি ধৰি লোৱা যে তোমালোকক কিছুমানে কাইলে নহয় এই ডিগ্ৰী পিছত দিল্লীত পঢ়িব গ'লে দিল্লীত পঢ়িবলৈ গ'লে তাত তোমালোকে দুটা ল্যাঙ্গুৱেজৰ বম্বাৰ্ডমেন্ট এটা পাবা দুটা ল্যাঙ্গুৱেজৰ বম ফুটি থাকিব এটা ইংলিছ এটা হিন্দী এতিয়া কথা হ'ল তোমালোকে যেতিয়া এটা গ্ৰুপ ফৰ্ম কৰিবা কোনোবা কেৰালাৰ পৰা আহিছে কোনোবা মহাৰাষ্ট্ৰৰ পৰা আহিছে কোনোবা অসমৰ পৰা গৈছে কোনোবা ইউপি বিহাৰ হেবোৰৰ পৰা গৈছে তোমালোকে যেতিয়া এটা গ্ৰুপ ফৰ্ম কৰা তাত তোমালোকৰ এটিটিউডটো এই দুইটা ল্যাঙ্গুৱেজৰ প্ৰতি যাব পাৰে হয়তো কোনো সেই গ্ৰুপটোৱে ইংলিছটোৰ প্ৰতি বেছি এলিয়েনেশন এটা দেখাব পাৰে যে ইংলিছটো ইউজ নকৰো হিন্দীটোহে ইউজ কৰিম ইংলিছটোক এলিয়েনেট কৰি পেলাই এফিনিটিটো হিন্দীৰ প্ৰতি আনিবও পাৰে তেতিয়া লেবভৰ দৃষ্টিৰে যদি আমি চাবলৈ যাওঁ সেই গ্ৰুপটোক আমি কৈ দিম যে এইটো হিন্দী স্পিচ কমিউনিটি হয় সেই বুলি কৈ দিব লাগিব কিন্তু হয় জানো আচলতে প্ৰত্যেকজন মেম্বাৰে আচলতে হেতু এটা কমন ল্যাঙ্গুৱেজ হিচাপেহে লৈছে তাত তোমালোকে ডিসাইড কৰিছে যে আমি প্ৰিফাৰেবলি ইংলিছতকৈ হিন্দীত কথা পাতিম বা কনভাৰ্সলি যদি হেৰি কৰা যে ইংলিছটো প্ৰিফাৰ কৰিছে হিন্দীটো প্ৰিফাৰ কৰা নাই তেতিয়াহ'লে এইটো হ'ব নেকি যে তোমালোক গোটেইবোৰ ইংলিছমেন হৈ গ'লা ইংলিছ স্পিচ কমিউনিটি মেম্বাৰ হৈ গ'লা এইটোতো নহয় গোটেই লেবভৰ ডেফিনেশনটো সেই পিনৰ পৰা পুৰা কাৰেক্ট নহয় লিপেজে যিটো কৈছে গ্ৰুপ আইডেন্টিটি এটা কথা কৈছে এটা গ্ৰুপ অফ পিপলে তেওঁলোকে নিজৰ যিটো আইডেন্টিটি গঢ়ি তোলে যে কোনটো ল্যাঙ্গুৱেজ কম সেই আইডেন্টিটিটো তেওঁলোকে গঢ়ি তোলে এই গঢ়ি তোলা বেচিছত তেওঁলোকে নিজকে কি হিচাপে আইডেন্টিফাই কৰিব বিচাৰে কোনটো ল্যাঙ্গুৱেজৰ স্পিকাৰ হিচাপে আইডেন্টিফাই কৰিব বিচাৰে হিহে ডিসাইড কৰিব যে স্পিচ কমিউনিটিটো কি এক্সাম্পলটো হৈছে আমাৰ উৰিষ্যাৰ হেৰিটো ল্যাঙ্গুৱেজটো কি জানানে উৰিয়া ঠিক আছে উৰিয়াত দুটা ডায়ালেক্ট আছে সম্বলপুৰী আৰু কটকি
কটক এৰিয়াত কটকীলে ডাইলেক্টটো কয় আৰু সম্বলপুৰ এৰিয়াত সম্বলপুৰী ডাইলেক্টটো কয় ইণ্টাৰেষ্টিংলি উৰিষ্যাত যিখিনি জনজাতীয় মানুহ আছে চিডুল ট্ৰাইব যিখিনি আছে সেই মানুহখিনিয়ে এই দুইটা ডাইলেক্টৰ এটাও নকয় তেওঁলোকে ডিসাইড কৰিলে তেওঁলোকৰ সেই গ্ৰুপবোৰে প্ৰত্যেকটো গ্ৰুপে ডিসাইড কৰিলে যে we will speak and accept only Hindi as our language তেওঁলোকে হিন্দীতহে কথা কয় গতিকে তাত কি হ'ল আচলতে তাত আমি কি দেখা পালো তাত লিপেজে যেটো কথা কৈছে লিপেজে কোৱা সেই গ্ৰুপ আইডেন্টিটি কথাটোহে আমি পালো সেই গ্ৰুপটোৱে ডিসাইড কৰিলে যে আমি নিজকে হিন্দী স্পিকাৰ বুলিহে পৰিচয় দিম গতিকে তেওঁলোক উৰিয়া স্পিচ কমিউনিটি মেম্বাৰ হৈ নাথাকিলে তেওঁলোক হিন্দী স্পিচ কমিউনিটি মেম্বাৰ হৈ গ'ল গ্ৰুপ হিচাপে তেওঁলোকে সেইটো আইডেন্টিটিহে ল'লে বুজি পালা গতিকে স্পিচ কমিউনিটি অকল যে সেইটোৱে ডিসাইড কৰি দিব সেইটোও নহয় কিন্তু এই গোটেইবোৰ মিলাই পেলাই আমি আচলতে বেলেগ বেলেগ সময়ত হয়তো স্পিচ কমিউনিটিটো চাব লগা হ'ব পাৰে কিন্তু লিপেজৰ ডেফিনেশ্যনটোৱে আমাৰ এক প্ৰকাৰ একচেপ্টেবল যেন লাগে each of these definitions allow us to define a set of people who have something in common linguistically প্ৰত্যেকটো ডেফিনেশ্যনত আমি এটা set of people পাইছো আৰু সেই set of peopleৰ কি আছে কমন এটা linguistically কমন এটা ফিচাৰ আছে যে এটা পাৰ্টিকুলাৰ ল্যাঙ্গুৱেজ বা এটা পাৰ্টিকুলাৰ ডায়ালেক্ট তেওঁলোকে কৈছে এই ল্যাঙ্গুৱেজ অৰ ডায়ালেক্ট ইন্টাৰেকশন বাই মিন্স অফ স্পিচ অকল ল্যাঙ্গুৱেজটো একচেপ্ট কৰাই নহয় তেওঁলোকে সেইটো ল্যাঙ্গুৱেজত কথা বতৰা কয় কথা বতৰা কোৱা মানে আহি যাব যে তাত সোশিও কালচাৰেল যেটো এংগল আছে সোশিও কালচাৰেল এংগলটো ইয়াত আহি যাব এ ৰেঞ্জ অফ ভেৰাইটিজ যে হিন্দীটো যদি ডিসাইড কৰি লৈছে হিন্দীটোৰনো কোনটো ভেৰাইটি লৈছে সেইটো আহি যাব পাৰে এটিটিউডস এণ্ড গ্ৰুপ আইডেন্টিটি ল্যাঙ্গুৱেজটোৰ প্ৰতি এটিটিউড গ্ৰুপটোৱে নিজকে কি বুলি আইডেন্টিফাই কৰিব বিচাৰিছে এই গোটেইখিনি বস্তু আহি যাব পাৰে ইন sociolinguistic literature the term is used to refer to any one or all of the above characteristics এটা প্ৰত্যেকটো ডেফিনেশনে একোটা সিচুৱেচনৰ কথা আমাক কৈছিল আমি স্পিচ কমিউনিটি হিচাপে ইয়াৰে এটা ডেফিনেশনক সাফিসিয়েন্ট বুলি ক'ব নোৱাৰো এটো ঠিকই কিন্তু ইয়াৰ প্ৰত্যেকটো সিচুৱেচনক আমি এটা এটা স্পিচ কমিউনিটি বুলি কিন্তু ক'ব পাৰো ধৰিব পাৰিছনে স্পিচ কমিউনিটি বুলিলে এটা আমি হোলিস্টিক এটা হেৰি নাপাওঁ ডেফিনেশন এটা নাপাওঁ কিন্তু এই যিমানবোৰ ডেফিনেশন পাইছো এই প্ৰত্যেকটো ডেফিনেশনে এটা এটা সিচুৱেচন দিছে প্ৰত্যেকটো সিচুৱেচনক আমি কিন্তু এটা এটা স্পিচ কমিউনিটি বুলি সিচুৱেচনক স্পিচ কমিউনিটি বুলি আমি কৈ দিব পাৰোঁ বুজিলা দিগদাৰ হৈছে নেকি আৰু আগবাঢ়িম নে এৰিম এতিয়া এতিয়ালৈকে কৰাখিনি কিবা বুজিবলৈ আছে যদি সোধাচোন আৰু এডিশনাল ফাংশনটো কৈ দিবচোন আইডিয়েশনাল ফাংশনটো গৈ দিছো এক্সপ্ৰেশন অফ এক্সপিৰিয়েন্স তোমাৰ বিভিন্ন এক্সপিৰিয়েন্স হ'ব পাৰেতো দিনটোত তুমি যিখিনি কথা ফেস কৰা যিবোৰ সিচুৱেচন ফেস কৰা সেই প্ৰত্যেকটো সিচুৱেচনে তোমাৰ কাৰণে এটা এটা এক্সপিৰিয়েন্স সেই এক্সপিৰিয়েন্সখিনি তুমি কেনেকৈ এক্সপ্ৰেছ কৰিবা সেই এক্সপ্ৰেছনখিনি এক্সপ্ৰেছ কৰা মিন্সটোৱে হৈছে ল্যাঙ্গুৱেজ গতিকে সেইটো ল্যাঙ্গুৱেজৰ আইডিয়েশনাল ফাংশন যে how do you express your experiences ৰাস্তাৰে গৈ আছিলা বাটত উজুতি খালা নখটো বেলটি খাই পেলাই তেজ ওলাল এই গোটেই কথাখিনি তোমাৰ কাৰণে এক্সপিৰিয়েন্স এই এক্সপিৰিয়েন্সটো তুমি ঘৰত আহি পেলাই বা কলেজতে গৈ কাৰবাক কেনেকৈ বুজাবা থ্ৰু ল্যাঙ্গুৱেজ বুজাবা যে মই এনেকৈ খোজকাঢ়ি আহি আছিলো তললৈ চোৱা নাছিলো শিল এটা এনেকৈ উঠি আছিলে নেদেখাকে উজুতি মাৰি দিলো নখটো ভাগি পেলাই তেজ ওলাই এই যে কথাখিনি ক'লা তাৰমানে কি কৰিছা তুমি আচলতে তোমাৰ এক্সপিৰিয়েন্সটো নেৰেট কৰিছা এই এক্সপিৰিয়েন্সটো এনেকৈ ক'ব পৰা
যিটো ফাংচন সেইটোকে আইডিয়েশ্যনেল ফাংচন বুলি কয় বুজিলানে দেৱজানী স্যার বুঝিলো ওকে আৰু মানুহ দেখোন কমিবলৈ আৰম্ভ কৰিলেই ক্লাছটো শেষ হ'ল বুলিয়ে ভাবিলে নেকি আৰু কোনোবাই কিবা সুধিবানে স্যাৰ এই ছচিঅ স্যার লিংগুইষ্টিক না ওকে সীমাবা কইলো অ সীমাই কৈ দিওঁচোন বাক্টিনৰ কিবা হেট্ৰগ্লছিয়াৰ নিচিনাই নি ভেক্টিনৰ হেটাৰোগ্লছিয়াৰ নিচিনাই নহয় এতিয়া কিছুমান শব্দ তোমাৰ এনেকুৱা চিমিলাৰিটি আহিব কিন্তু হেটাৰোগ্লছিয়াৰ নিচিনা নহয় ইয়াত আমি আচলতে ভেক্টিনে যিটো কৈছিলে তাতকৈ আমি বেলেগ ধৰণেহে পাম বস্তুবোৰ বেলেগ ধৰণে মানে ইয়াত আমি লেংগুৱেজৰ ভেৰাইটিৰ কথা পাম বিভিন্ন ভেৰাইটিৰ কথা পাম কিন্তু তাৰ মানে এইটো নহয় যে ভেক্টিনে কোৱা সেই হেটাৰোগ্লছিয়াৰটোৰ কথা কৈছে সেইটো নহয় ইয়াত আমি ছ'চাইটি বেচিছত লেংগুৱেজটো কেনেকৈ ভেৰিয়েশ্যন আহিব পাৰে সেইটোৰ কথাহে আমি পাম স্যাৰ বুজি পাইছো স্যার এই টেক্সুয়াল ফাংশনৰ কোহেসিভ মেনাৰটো আকৌ বুজাই দিয়ক কোহেচিভ মানে হৈছে তুমি যেতিয়া কিবা এটা লিখিবা বা টেক্সটুৱেল মানে অকল যে টেক্সটখন লিখাই হ'ব সেইটোও নহয় তুমি কিবা এটা কথা নেৰেট কৰি যাওঁতেও তেতিয়া কি কৰিবা তুমি বস্তুটো সজাই পৰাই ল'বা যে কোনটো কথাৰ পিছত কোনটো কথা ক'ম সেই কোনটো কথাৰ পিছত কোনটো কথা ক'ম বুলি যেতিয়া আমি ডিচাইড কৰোঁ এটা আমি ছিকুৱেঞ্চ এটা তৈয়াৰ কৰি লওঁ ছিকুৱেঞ্চটো যেতিয়া তৈয়াৰ কৰোঁ তাত আমি এনেকুৱাকৈ চেণ্টেন্সবোৰৰ কনষ্ট্ৰাকশ্যনটো চুজ কৰোঁ যে কেনেকৈ হ'লে এই বাক্যবোৰৰ মাজত এটা কোহেৰেঞ্চ এটা থাকিব এইটোৰ লগত সিটো লিংক থাকিব প্ৰথমতে কোৱা চেণ্টেন্সটোৰ লগত নেক্সট চেণ্টেন্সটো কেনেকৈ থাকিলে তাৰ চেঞ্চটো তাৰ মিনিংটো এটা কণ্টিনিউটিটো সেইটো মেইনটেইন হ'ব ঠিক আছে চেণ্টেন্স লেভেলত আমি সেইটো এটা ক্ৰিয়েট কৰি ল'লোঁ এটা পেৰাগ্ৰাফৰ কাৰণে পেৰাগ্ৰাফ লেভেলতো আমি সেইটো কৰিব পাৰোঁ প্ৰথমতে কোনটো পেৰাগ্ৰাফ লিখিলোঁ তাত আমি কোনখিনি কথা ক'লোঁ তাৰ পিছৰ পেৰাগ্ৰাফটোৱে সেই একেটা চেণ্টিমেণ্ট বিয়েৰ কৰি পেলাই কণ্টিনিউ কৰিব নে তাৰ পৰা এটা শ্বিফ্ট হ'ব বেলেগ এটা চেণ্টিমেণ্টলৈ সি শ্বিফ্ট কৰিব এনেকুৱা ধৰণে আমি টেক্সট সজাই পৰাই লওঁতো কথাখিনি কওঁতে কথা কওঁতে হওক বা লিখোঁতে হওক এনেকৈ সজাই পৰাই লওঁতে এই যে এটা ছিকুৱেঞ্চ আমি তৈয়াৰ কৰি লওঁ এইটো হৈছে কোহেৰেঞ্চ আৰু কোহেচিভ হেৰিটো কোহেচনটো যে কিহৰ পিছত কি ফ'ল' কৰিব কেনেকুৱাকৈ ফ'ল' কৰিব তাত চেণ্টেন্সবোৰ কেনেকৈ কনষ্ট্ৰাক্ট কৰিলে ভাল লগা হ'ব সেইটো হৈছে আমাৰ কোহেচিভনেছ বুজিলো বুজিলা স্যার বুজিলো সীমাই যে কৈছিলা এই ভেক্টিনৰ হেৰিটো হেটাৰোগ্লছিয়াৰ হেৰিটো কথাটো সেইটো আচলতে হৈছিলে কি অইন কাৰোবাৰ লেংগুৱেজ অইন কাৰোবাৰ লেংগুৱেজৰ মাজত ওলাইছে লেংগুৱেজ বুলি নহয় তাত আচলতে স্পীচ এটা ওলাইছে ঠিক আছে এতিয়া এই হেটাৰোগ্লছিয়াৰ এক্সাম্পল তোমালোকে হেৰিয়াত পাবা আজি যে এই পইমটো যে আমি কৰিছিলোঁ কোনটো কৰিছিলোঁ দ্য লাভ ছং অফ জে আলফ্ৰেড কুথ্ৰক তাত আমি আৰম্ভণিতে যে এটা পাইছিলোঁ এপিগ্ৰাফ এটা সেই এপিগ্ৰাফটো কি লেংগুৱেজত আছিলে লেটিনত আছিলে নে ৰোমানত আছিলে স্যাৰ লেটিন ৰোমান কিবা এটা আছিল ইটালিয়ান হেৰি আৰু ন অৰিজিন এনিৱে সেইটো আমিও চাব লাগিব কোনটো আছিলে কিন্তু ইংলিছ নহয় আমি সেইটো বুজিলোতো ডেট মে বি এ
এন এক্সাম্পল অফ হিটাৰোগ্লছিয়া যে ইংলিছ পইণ্টটো লিখিছে কিন্তু তাতে অইন কাৰোবাৰ স্পীচ এটা অন্য এটা লেংগুৱেজত লিখা সেইটো তাত ভৰাই দিছে আমি সেইটো তাত এক্সাম্পল হিচাপে আমি সেইটো ক'ব পাৰোঁ আৰু আনহে নালাগে হেৰিটো যদি এলিয়টৰ ৱেষ্টলেণ্ডটো যদি চাওঁ তাতো আমাৰ বহুত সংস্কৃত ৱৰ্ড আমি পাম সংস্কৃত ৱৰ্ডবোৰ সি সেইবোৰে কৰিছে কি পইণ্টে এটা এটা পাৰ্টৰ এণ্ডিং হিচাপে এড কৰিছে এই এণ্ডিং হিচাপে সংস্কৃত ৱৰ্ডকেইটা দি দি পেলাই কৰিছে কি তেওঁ এটা ইফেক্ট দিবলৈ আৰম্ভ কৰিছে তো সেইটো এটা হিটাৰোগ্লছিয়াৰ এটা এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ আৰু এই হিটাৰোগ্লছিয়াটো আৰু এটা শব্দ আমাৰ আছে পলিগ্লট বা পলিগ্লছিয়া বুলি এতিয়া পলি মানে হৈছে বহুত এতিয়া এলিয়টক আমি পলিগ্লট বুলি ক'ব পাৰোঁ কাৰণ তেওঁ কেইবাটা লেংগুৱেজ জানিছিলে আৰু সেই লেংগুৱেজৰ শব্দবোৰ তেওঁ পয়েট্ৰিত ইউজো কৰিছিলে গতিকে সেইটোক আমি টেকনিকটোক আমি পলিগ্লট বুলি ক'ম এই পয়েট্ৰিৰ ক্ষেত্ৰত যিটো ইউজ কৰিছে তেওঁ সেইটোক আমি পলিগ্লট টেকনিক বুলি ক'ম ব্যক্তিনৰ হেৰিটো অকল পয়েট্ৰিৰ ক্ষেত্ৰতে নহয় যিকোনো টেক্সটৰ ক্ষেত্ৰতে হ'ব পাৰে যে এটা লেংগুৱেজৰ হেৰিয়াত বেলেগ এটা লেংগুৱেজ আহি পেলাই সোমাইছেহি আৰু ব্যক্তিনৰ হেৰিটো আমাক কিয় লাগে জানানে যে তেওঁ যিটো লেংগুৱেজৰ হেৰিটো কৈছে যে এটা লেংগুৱেজত বেলেগ এটা লেংগুৱেজৰ স্পীচ বা শব্দ আমি ব্যৱহাৰ কৰিছোঁ sometimes that becomes necessary in the sense এতিয়া অসমীয়াত তুমি কম্পিউটাৰ চায়েন্সৰ কিবা শব্দ উলিয়াব পাৰিবা জানো আমি ক্ৰিয়েট কৰি ল'ব লাগিব মাইক্ৰ'চিপ বুলি যে আমি ক'লোঁ কীবৰ্ড বুলি যে ক'লোঁ এই বস্তুবোৰক অসমীয়া কৰিলে ৱৰ্ড টু ৱৰ্ড যদি আমি ট্ৰান্সলেট কৰি দিওঁ একদম শুনিবলৈ বেয়া লগা হ'ব আৰু সি হয়তো আমাক কমপ্লিট চেঞ্জটো বিয়াৰ নকৰিব পাৰে গতিকে তাত এই হিটাৰোগ্লছিয়াটোৱে আমাক হেল্প কৰিব পাৰে যে বেলেগ এটা লেংগুৱেজৰ পৰা ধাৰ কৰি আনিলোঁ সি কিন্তু কমপ্লিট চেঞ্জ এটা বিয়াৰ কৰিছে এণ্ড ডেট ইজ নেচেচাৰী আৰু কোনোবাই কিবা সুধিবানে আৰু কিবা আছেনে আৰু কাৰো একো নাই নেকি এৰো নেকি তেনেহ'লে ঠিক আছে এৰো দিয়া তোমালোকে নিজৰ নিজৰ পঢ়াত লাগা গুড নাইট Sir, good night. Thank you. Good night. Thank you, sir. That's sir. Mm-hmm.